মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি ৰেক আসাম চেনেললৈ স্বাগতম জনালোঁ। আজি তোমালোকৰ নৱম শ্ৰেণীৰ কাৰণে কিছুমান বিশেষ ধৰণৰ MCQ প্ৰস্তুত কৰিছোঁ আৰু এইখিনি তোমালোকৰ সাধাৰণতে প্ৰস্তুত কৰিছোঁ HSLC পৰীক্ষাৰ কাৰণেও নহয় হয়নে দশম শ্ৰেণীৰ কাৰণে নহয় কিন্তু নৱম শ্ৰেণীৰ কাৰণে কৰিছোঁ। তোমালোকৰ হাফ ইয়াৰলি আহি আছে সন্মুখত নহয়নে বাৰু? এতিয়া ছেপ্টেম্বৰত তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষা হ'ব। গতিকে হাফ ইয়াৰলিৰ কাৰণে বিশেষভাৱে তোমালোকৰ কাৰণে 45টাৰ ঠিক ওপৰ MCQ তোমালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ আৰু এই প্ৰশ্নবোৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ প্ৰশ্ন পৰা সংগ্ৰহ কৰিছোঁ। এতিয়া প্ৰশ্নবোৰ তোমালোকে চাবাচোন আৰু ইতিমধ্যে মোৰ নৱম শ্ৰেণীৰ MCQ বহুতো ভিডিঅ' তোমালোকক দি থোৱা আছে আপ টু এনুৱেলৰ পৰা ইউনিট টেষ্টলৈকে। তোমালোকক মই আই বুটাম লগাই দিছোঁ, ভিডিঅ'বোৰ আগৰ চাব পাৰিবা। চ' মই যদিও তোমালোকক কৈছোঁ যে এইটো মই হাফ ইয়াৰলিৰ কাৰণে বনাইছোঁ, একচুৱেলি যেতিয়া তোমালোকৰ এনুৱেল পৰীক্ষা আহিব তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট, হাফ ইয়াৰলি, ছেকেণ্ড ইউনিট টেষ্ট, এনুৱেল সকলো তোমালোকৰ যিবিলাক MCQ বনাই থৈছোঁ অভাৰঅল সকলোৰ পৰাই প্ৰশ্ন আহিব। এতিয়া তোমালোকে হাফ ইয়াৰলি প্ৰশ্নখিনিও এনুৱেলৰ কাৰণে কিন্তু চাব লাগিব। এতিয়া সকলো ভিডিঅ' একেলগ কৰি তোমালোকে প্লে'লিষ্টলৈ গৈ পেলাই এতিয়া ভিডিঅ'খিনিৰ প্ৰশ্নখিনি তোমালোকে এখন বহীত লিখি কেৱল অনুশীলন কৰিব লাগে আৰু দেখিবা হয় সব প্ৰশ্ন দেখোন তাৰ ভিতৰতে সোমাই গৈছে বা তাৰ লগত মিলি গৈছে। গতিকে তোমালোকে ভয় শংকা কৰিবলগীয়া একো কথা নাই, কেৱল তোমালোকে চৰ্চা কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকল যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাইছা, যদি চাই ভাল লাগিছে আৰু পৰৱৰ্তী ভিডিঅ'বোৰ যদি তোমালোকে পাই থাকিবলৈ বিচৰা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু যিসকলে ইতিমধ্যে মোৰ ভিডিঅ' চায়ে আছে আৰু কৈও আছে ছাৰ আপুনি ভিডিঅ' বনাওক, হাফ ইয়াৰলিৰ কাৰণে বনাওক, আৰু সেইকাৰণে মই প্ৰস্তুতো কৰিছোঁ। আৰু তোমালোকে যিসকলে ইতিমধ্যে চাই আছা তোমালোকৰ বন্ধু বান্ধৱৰ সহায়ৰ কাৰণে যিসকলে মোৰ চেনেলটোৰ বিষয়ে নাজানে তেওঁলোকক অকণমান শ্বেয়াৰ কৰি ভিডিঅ'বিলাক দিবা যাতে তেওঁলোকে উপকৃত হয়। ঠিক আছে, আৰু শেষত কি কৰিম কমেণ্ট তোমালোকৰ পৰা আশা কৰিছোঁ, লগতে লাইক এটা কৰিবলৈ নাপাহৰিবা। এতিয়া হাফ ইয়াৰলিৰ কাৰণে আমাৰ কি কি থাকিব নহয়নে বাৰু? চেপ্টাৰটোত হাফ ইয়াৰলিৰ কাৰণে কি কি থাকিব? চেপ্টাৰ 1 to 8 1ৰ পৰা 8লৈকে তোমালোকৰ যিকেইটা চেপ্টাৰ আছে তাৰ প্ৰশ্ন হাফ ইয়াৰলিত আহিব। অৱশ্যে কিছু ডিষ্ট্ৰিক্টত 1ৰ পৰা 8লৈকে নলৈ পেলাই 1ৰ পৰা 10লৈকেও ল'ব পাৰে, সেইটো কথা মই নাজানিম। কিন্তু সাধাৰণতে আমাৰ যিখন শৈক্ষিক দিনপঞ্জী সেইখনৰ মতে মই প্ৰিপেয়াৰ কৰিছোঁ। আমাৰ এই চেপ্টাৰকেইটা হ'ল আমাৰ পুনৰ আলোচনা, ৰিভিজন চেপ্টাৰ থাকিব, সংখ্যা প্ৰণালী নাম্বাৰ ছিষ্টেম থাকিব, পলিনমিয়েল বহুপদ থাকিব, কোঅৰ্ডিনেট জ্যামিতি স্থানাংক জ্যামিতি থাকিব, দুটা চলকত ৰৈখিক সমীকৰণ সেই চেপ্টাৰ থাকিব। এইটো 4th চেপ্টাৰ হয়। ইউক্লিডৰ জ্যামিতিটো আমাক নালাগে, কোৰ্চৰ পৰা সম্পূৰ্ণৰূপে উঠাই দিছে। ৰেখা আৰু কোণ লাইনছ এণ্ড এংগেলছ, তাৰপিছত ত্ৰিভুজ আৰু চতুৰ্ভুজ। গতিকে তোমালোকে চতুৰ্ভুজলৈকে প্ৰশ্নখিনি চাব লাগিব। আৰু প্ৰশ্নখিনি মই আগতে কৈছোঁ যে মই প্ৰশ্নখিনি যিহেতু সংগ্ৰহ কৰিছোঁ তোমালোকৰ কাৰণে, তেতিয়া এই প্ৰশ্নখিনি তোমালোকে কেৱল এতিয়া কি কৰিব লাগে লগতে বুজাইও দিয়া হৈছে দেই। গতিকে তোমালোকক প্ৰশ্নটো কেৱল আৰু এইটো প্ৰশ্ন উত্তৰ এইটো হ'ব মই তেনেকৈ কৰা নাই, প্ৰতিটো প্ৰশ্ন তোমালোকক ভাঙি কৰি দিছোঁ আৰু নিশ্চয় বুজি পাবা। আৰু পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে তোমালোকে ভিডিঅ'বোৰ বৰ্তমানৰ ভিডিঅ'বোৰ চাই যোৱা আৰু তোমালোকে কমেণ্ট কৰিবা আৰু তোমালোকৰ কমেণ্টৰ ওপৰতে মই ভিডিঅ'বোৰ বনাবলৈ ৰেডি হৈ আছোঁ। তেতিয়াহ'লে আৰু পলম নকৰোঁ, তেনেহ'লে প্ৰশ্ন তোমালোকৰ মই আৰম্ভ কৰি দিছোঁ। আমি প্ৰথম প্ৰশ্নটো হাতত লৈছোঁ আৰু প্ৰথম প্ৰশ্নটো চাওঁ, বহুত সহজ প্ৰশ্ন। পাৰ্চেণ্টেজ ইজ এ টাইপ অফ ফ্ৰেকশ্যন হুজ ডিনমিনেটৰ ইজ। আমি যিটো পাৰ্চেণ্টেজ শব্দটো গাই থাকোঁ মানে শতকৰা বা শতাংশ দেই, শতকৰা শতাংশ ছেম মিনিং একে অৰ্থ। কৈছে যে এক প্ৰকাৰৰ ভগ্নাংশ বুলি কৈছে পাৰ্চেণ্টেজবিলাক হেনো ভগ্নাংশ, আৰু য'ত আমি হৰটো কিমান ধৰিব লাগিব, হৰটো 100 ধৰিব লাগিব। যেতিয়া হৰ 100 হ'ব তেতিয়া লবটোক শতাংশ বুলি কয়। নিশ্চয় তোমালোকে বুজি পাইছা। ছাপ'জ মই এটা তোমালোকক যেনিবা এক্সাম্পল দিলোঁ, ধৰি লোৱা 5% হয় নাই, 5%। তেতিয়া তোমালোকে বুজিব লাগিব 5ৰ ডিনমিনেটৰটো 100, মানে 5 সংখ্যাটো তুমি লবত লিখিব লাগিব আৰু এই শতকৰা চিনটোৰ বাবে 100টো ক'ত লিখিব লাগিব, তলত লিখিব লাগিব ন ডিনমিনেটৰত। গতিকে হৰ কিমান হ'ব, 100 হ'ব। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় বুজি পাইছা। নেক্সট প্ৰশ্ন তোমালোকৰ আহিলে 2 নম্বৰ, আৰু 2 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা ইয়াতে দি থৈছে x + 1/x = 5 আৰু x² + 1/x² ভেলুটো তোমালোকে ডিটাৰমিন কৰি দিব লাগে। ঠিক আছে, ইয়াত এইটো এটা হ'ল সূত্ৰ আৰু আমি ইয়াক 2 ধৰণে কৰিব পাৰোঁ। ইয়াৰ কৰা নিয়ম অৱশ্যে 2টা আছে। আমাৰ প্ৰথমতে কি দিয়া আছে যে x +
x plus 1 by x equal to তোমালোকক দিয়া আছে 5 তোমালোকে আৰু উলিয়াব লাগে x square plus 1 by x square ৰ মান হয়নে তোমালোকে এনেকুৱা এটা সূত্ৰ নিশ্চয় পাইছা a square plus b square হয়নে মাজত প্লাস আছে দেই এই ফৰ্মুলাটোৰ ৰিজাল্টটো হ'ল a plus b whole square minus 2ab এই সূত্ৰটোৰ হেল্প ল'ব লাগিব ঠিক আছে এতিয়া এই সূত্ৰটো যদি আমি এটোৰ লগত নিশ্চয় সেম হয় সোয়া x square 1 ওপৰ স্কয়াৰ দি লাভ নাই হি 1 ওপৰ স্কয়াৰ থাকিলেও নাথাকিলেও তুমি স্কয়াৰো ভাবিবা বা কিউবো ভাবিবা যিকোনো ভাবিবা যেটো আমি স্কয়াৰ আছে আমি তো স্কয়াৰ বুলি ভাবিছো গতিকে এই ফৰ্মুলাটোলৈ যদি আমি চাই পঠিয়াও তেতিয়া হ'ব x প্লাস আৰু সেকেন্ডটো দিব লাগিব 1 by x তাৰপিছত ওপৰত হোল স্কয়াৰ minus 2a a মানে x ৰ কথা কৈছে আৰু b মানে 1 by x ৰ কথা কৈছে এইগিটা পূৰণ হৈ আছে কাৰণে আমি ইনটু হৈ আছে কাৰণে কেনসেল কৰিব পাৰো আৰু x plus 1 by x ৰ ভ্যালু এটা তোমালোকক দি থৈছে হেতু হল তোমালোকৰ 5 গতিকে 5 স্কয়াৰ এফালে 2 এ গুণে 2 2 1 যা 2 তে 25 minus 2 কি পাম আমি 23 পাম ছাত্ৰছাত্ৰী সকল তোমালোকে গম পালা যে আমি এটা বিশেষ ফৰ্মুলা আমি জানিব লাগিব অংকটো কৰিবৰ কাৰণে ফৰ্মুলাটো হ'ল a square plus b square আমাৰ ৰিজাল্ট হ'ল 23 গতিকে আমি ৰিজাল্ট 23 আমি কোড পাইছো অপচন সি নেক্সট কোৱেশ্চন তোমালোকৰ আহিলে 3 কোৱেশ্চন তো সোৱা the value of x from the equation x minus 2y equal to 0 এই সমীকৰণটোৰ পৰা তুমি x ৰ মান উলিয়াব লাগে হা এই সমীকৰণটো this is a equation x minus 2y equal to 0 ইয়াতে কিন্তু তোমাৰ x ৰ ভ্যালু হে ডিটাৰমাইন কৰিবলৈ দিছে দেই গতিকে আমাৰ y ভ্যালু নিশ্চয় আমাৰ আছে কোড আছে এটো চাও গতিকে x minus 2 আছে সমীকৰণৰ পৰা x ৰ মান কি হ'ব যদি এটো চোৱা ইয়াৰ পৰা তুমি y মানটো উলিয়াই লব লাগিব y মানটো কেনেকৈ উলিয়াব চোৱা 3 কে y মানটো ডাঙৰ 5 তকে সৰু গতিকে y মান কিমান হ'ব বাৰু তোমালোকে গম পাইছা যে y মান তোমালোকৰ হ'ব 4 গতিকে 3 less than y less than 5 ইয়াৰ পৰা তুমি গম পাইছা যে y টো কিমান হ'ব 3 আৰু 5 ৰ মাজৰ সংখ্যা এটো কিমান হ'ব তোমালোকৰ 4 হ'ব এটা তোমাৰ সমীকৰণটো আছিল x - 2y = 0 এই সমীকৰণটোত তুমি y ৰ মানটো কিমান পালা 4 পালা তে x - 2 ইনটু এটো 2 লগত y টো ইনটু হৈ আছে মাল্টিপ্লাই হৈ আছে ইয়াতে 4 বহাই দিয়া 0 x - 8 = 0 আৰু x = কিমান হ'ব -8 টো যদি আমি ট্ৰান্সপোজ কৰো বা শিফট কৰো ৰাইট সাইড লাগিটা +8 হ'ব তে তোমালোকৰ আনসাৰ হ'ব x = 8 ছাত্ৰছাত্ৰী সকল এটা তোমালোকৰ আনসাৰটো কোড আছে ডিট আছে +8 পাইছো নহনে বাৰু নেক্সট কোৱেশ্চনটো তোমালোকে চোৱা ইয়াতে কৈছে যদি √2 ৰ ভ্যালু এটা তোমালোকক দি থৈছে যে 1.41 ইজ এ ভ্যালু অফ √2 কাৰ ভ্যালু উলিয়াব লাগে √8 এতিয়া চোৱা √8 ৰ ভ্যালু আমি কেনেকৈ উলিয়াম √8 ৰ ভ্যালু উলিয়াবলৈ হলে আমি √2 ৰ ভ্যালুটো আমি পাইছো 1.41 এটো তোমালোকে দেখা পাইছা 1.41 আমি উলিয়াব লাগে √8 এতিয়া √8 টো আমি কেনেকৈ কৰিম চোৱা √8 টো উলিয়াব হলে আমি 8 ক আমি এনেকৈ হৰণ কৰি লম ন ডিভাইড কৰি লম আমি কি পালো √8 means 2 * 2 * 2 আৰু বৰ্গমূল লব লাগে সিয়াটো বৰ্গমূলৰ চিন আছে স্কয়াৰ ৰুট চিন আছে গতিকে দুটাৰ পৰা এটা 2 লিখিবা আৰু এটো পেয়াৰ হৈ নাথাকিলে জোৰ নাপাতিলে গতিকে এটো হ'ল ঠিক আছে সদায় সিম্পলিফাই কৰি লব লাগিব সৰল কৰি লব লাগিব এতিয়া 2 টো পালা এটা √2 ৰ মান কিমান এই 1.41 এতিয়া এই 1.41 ক 2 ৰে তুমি পূৰণ কৰি দিয়া 2 এ যদি একক কৰো 2 * 2 4 * 2 8 2 * 2 দশমিক জনেকে ইয়াতে দুটা আগত আছে ইয়াতে তুমি দুটা আগত দিব লাগে 2.8 টো তোমালোকৰ ৰিকোয়াৰ্ড আনসাৰ হ'ব ঠিক আছে 2.8 টোৰ কোড আছে এইটো তোমালোকৰ বিট আনসাৰটো আছে নেক্সট তোমালোকে চোৱা একেবাৰে শেষৰ 5 নম্বৰ এইটো পেজত আছে এটা অংক তোমালোকক দিয়া আছে 497 289 মাজত মাইনাস চিন আছে 786 ইয়াৰ ভ্যালুটো কি হ'ব এনেকুৱা ধৰণৰ অংক আগৰ পূৰ্বৰ যেটো তোমালোকৰ এই কোৰ্সটো যেহেতু 16 চন মানৰ পৰা আৰম্ভ হৈছে তাৰ আগত যেটো কোৰ্স চলি আছিল তাত এই অংকবিলাকত তোমালোকৰ খুব বেছিকৈ আছিল আজিকালি এই অংকবোৰ প্ৰায় নাইকিয়া হৈ গৈছে এতিয়া নতুনকৈ কোৰ্স ক্লাস 8 ত তোমালোকক অৱশ্যে দিছে এতিয়া নতুন হৈ থকা নাই আৰু পূৰ্বতে তোমালোকে শিকি আহিলা বুলিয়ে মই কৈছো তে এই অংকটো আমি কেনেকৈ কৰিম প্ৰথমতে চোৱা 497 289 দুটা আছে দুটা থাকিলে আমি কি লিখো হয় না স্কয়াৰ দিও
ধৰি লোৱা a ইনটু a আমি কি লিখিম আমি জেনেৰেলি a স্কুৱেৰ বুলি লিখিম ইয়াতে তুমি ব্ৰেকেট দিলেও হ'ব ব্ৰেকেট নিদিলেও হ'ব একো দিগদাৰি নাই এতিয়া a স্কুৱেৰ আৰু মাইনাছ b স্কুৱেৰ এইটো এটা সূত্ৰ হয় আৰু এই সূত্ৰটোৰ ৰিজাল্টটো তোমালোকে গম পাইছা এবাৰ মাইনাছত লিখে এবাৰ প্লাছত লিখে ঠিক আছে এই ৰিজাল্টটো এতিয়া আমি ইউজ কৰিম ইয়াতে 497 মাইনাছ 289 আকৌ 497 প্লাছ 289 এবাৰ প্লাছ কৰিছোঁ এবাৰ মাইনাছ কৰিছোঁ এতিয়া তোমালোকে 497 ৰ পৰা যদি 289 মাইনাছ কৰা এটো মাইনাছটো কৰিবই লাগিব মাইনাছ আছে ন 17 নগল থাকিল 8 ইয়াতে থাকিলে 8 8 গল 0 4 দি গল 2 তাৰমানে 208 আমি এটো পালো 208 আৰু এটো 9 7 16 6 কলিলে 1 9 17 কে 18 8 কলিলে 1 4 6 7 এটো পালো আৰু তলত পালো তলত ইতিমধ্যে দিয়াই আছে মানে একচুয়ালি এটো লগত এটো কটা গল আমি আনসাৰ পালো 208 গতিকে তোমালোকে আনসাৰ কিমান পালা 208 আৰু ফৰ্মুলাটো কি ইয়াত প্ৰয়োগ হল a স্কয়াৰ মাইনাছ b স্কয়াৰ গতিকে ফৰ্মুলাটো মনত থকা মানে অংকটো তোমালোকৰ মনত থকা গতিকে তুমি 208 পাব লাগিব আৰু 208 তোমালোকৰ প্ৰথমতে আছে গতিকে তোমালোকৰ প্ৰথমতে এই পাঁচটা অংকৰ সলিউশন পাই গলো আৰু এতিয়া তোমালোকৰ কোৱেশ্চন নম্বৰ আমাৰ কোপা আহিব 6 ৰ পৰা আমি আৰম্ভ কৰিম এবাৰ কোৱেশ্চন নম্বৰ আমি 6 টো লৈছো ইয়াতে কৈছে ফ্ৰেকশন ফৰ্ম অফ 0.2% হয় না তোমালোকৰ শতকৰা বিষয়ে তোমালোকৰ প্ৰথম প্ৰশ্নটোতে কোৱাই হৈছিলে এতিয়া 0.2 আমি ভগ্নাংশৰ ৰূপত লিখিবলৈ এটো পাৰ্সেন্টেজ ফৰ্মত আছে আৰু পাৰ্সেন্টেজৰ পৰা আমি কলৈ গুছি যাম পাৰ্সেন্টেজ ইনটো মানে উঠাই দিব লাগিব এই পাৰ্সেন্টেজ ইনটো যদি উঠাই দিও তেতিয়া আমি আগতেই জানো যে পাৰ্সেন্টেজ বিলাক আসলতে একটা ফ্ৰেকশন হয় বা ভগ্নাংশ হয় তে কেনেকুৱা ধৰণৰ হ'ব ভগ্নাংশ তোমালোকে এতিয়া চোৱাচোন যে ভগ্নাংশটো আমি কেনেকুৱা ধৰণৰ হ'ব তে 0.2% তোমাৰ প্ৰথম কাম হ'ব এই যে যেটো চিন আছে দিছে সিম্বল আছে symbol of percentage AR value হল 100 আৰু এটো কোড পাতিব লাগিব ডিনোমিনেটৰত পাতিব লাগিব হৰত পাতিব লাগিব আৰু ওপৰত থকা সংখ্যাটো হ'ব 0.2 ঠিক আছে এটো প্ৰথম কামটো তোমালোকৰ হৈ গল আৰু ডেসিমেল থকা কাৰণেহে আমাৰ সমস্যাটো হৈছে যদি ডেসিমেল নাথাকিলে হেতেন অংকটো আমাৰ হৈ গল হেতেন এটা কি কৰিবা আমি ডেসিমেলটো যদি উঠাই দিও ডেসিমেলটো কেইটাৰ আগত আছে চোৱা সোঁ ফালৰ পৰা চাই যাবা এটাৰ আগত ডেসিমেল আছে গতিকে এটাৰ আগত যদি ডেসিমেল থাকে তুমি ইয়াতে আৰু এটা 0 দি দিলে হল ডেসিমেলৰ কাৰণে আমি 0 দিম আমি ডেসিমেলটো কোড আছিল ওপৰত থাকিলে কাৰণে 0 টো তলত দিলো গতিকে 2 বাই কিমান হ'ব 1000 আৰু তোমালোকে এসো আনসাৰ একদম ধুনিয়াকৈ জিলিকি আছে গতিকে তোমালোকৰ প্ৰশ্নৰ উত্তৰ আমাৰ এই অপচনত আহিব ঠিক আছে নেক্সট কোৱেশ্চনটো তোমালোকে চোৱা ইয়াতে দিছে যে a + b = 7 a + b 7 হয় আৰু a b ৰ ভ্যালু তোমালোকৰ 12 হয় আৰু a স্কয়াৰ b স্কয়াৰ মই আগতে কৈছো যে a স্কয়াৰ b স্কয়াৰ ইজ এ ফৰ্মুলা তে a স্কয়াৰ b স্কয়াৰ অলপ আগতে কৈছিলো যে এটো আসলতে a + b হোল স্কয়াৰ মাইনাছ 2ab ফৰ্মুলাটোৱে হয় তে এই ফৰ্মুলাটো যদি হয় ইয়াৰ a + b মান তোমালোকৰ কিমান আছে a + b মান তোমালোকৰ 7 আছে গতিকে 7 স্কয়াৰ 2 * ab ভ্যালু তোমালোকৰ দি থোৱা আছে 12 গতিকে ab টো হটাই দিয়া আৰু ইয়াতে 12 বহাই দিয়া 7 স্কয়াৰ মানে 7 * 7 49 24 9 4 গল 5 4 গল 2 গতিকে আনসাৰ কিমান পাবা তোমালোকে 25 পাবা গতিকে আনসাৰটো 25 আমাৰ কত হ'ব সিট হ'ব নিশ্চয় প্ৰশ্নটো বুজি পাইছা নেক্সট কোৱেশ্চন নম্বৰ তোমালোকৰ 8 লৈ আহিলো এটো তোমালোকৰ চোৱা ভ্যালু উলিয়াবলৈ কৈছে পৰীক্ষা যিকোনো সংখ্যা দিব পাৰে মাত্ৰ কেনেকৈ কৰিব লাগে সেই কথাটোহে তোমালোকে গুৰুত্ব দিবা 1/√9 minus √8 আমি হৰ দিস ইজ এ ডিনোমিনেটৰ আমি কি দেখিছো ৰেডিকেল সাইন দেখিছো মানে ৰুট চিন দেখিছো হৰত যদি বৰ্গমূল চিন থাকে বা মূল চিন থাকে বৰ্গমূল এইটো থাকিলে আমি বৰ্গমূল বুলি কওঁ দে স্কয়াৰ ৰুট বুলি কওঁ দে স্কয়াৰ ৰুট মানে বৰ্গমূল যদি এনেকে থাকে ইয়াৰ ভিতৰত কিবাটো থাকিবই নাম্বাৰ এটো কয় ঘনমূল কিউব ৰুট বুলি কয় হা আর যদি এটো তল ভিতৰত আকৌ তেনেকে কিবা নাম্বাৰ ইয়াৰ সুক্তৰ ভিতৰত যদি এংগলটোৰ ভিতৰত যদি কিবা নাম্বাৰ 4 থাকে তেতিয়া এটো হ'ব চতুৰ্থ মূল হয় না গতিকে চতুৰ্থ মূল মানে তোমালোকে লব লাগিব তাৰ মানে ইয়াৰ ভিতৰৰ ভ্যালুবোৰ তাৰ মানে 4টাকে তোমালোকে সজাব লাগিব ইয়াত 3টাকে ইয়াত 2টাকে কিন্তু স্কয়াৰ ৰুটৰ ক্ষেত্ৰত ইয়াত 2 নিলিখে জানিবা হেতুৱে তোমালোকৰ জানিবলগীয়া কথা এতিয়া আমি ৰেশনালাইজ দা ডিনোমিনেটৰ বুলি কওঁ হৰক পৰিমেয়কন কৰা চোৱা √9 √8 আছে নহয়
ইয়াৰ অপোজিট সাইনে ইয়াতে মাইনাস আছে নহয় তুমি প্লাস এৰে নাম্বাৰ একে দুটাই থাকিব তুমি পূৰণ কৰি দিবা আৰু যেটো সংখ্যা x টাকে ইনটু কৰিলে হেতু ওপৰটো লিখিবা মানে নিউমাৰেটৰটো লিখিবা ঠিক আছে গতিকে আমি √8 পালো তলত সদায় এটো ফৰ্মুলা হয় a স্কয়াৰ মাইনাস b স্কয়াৰ গতিকে এটো হ'ব √9 স্কয়াৰ √8 স্কয়াৰ ঠিক আছে ওপৰত হ'ব √9 প্লাস √8 কাৰণ 1 2 ইনটু কৰি দিলেও একো ইয়াৰ হলনি নহয় এতিয়া √9 ক স্কয়াৰ কৰিলে তোমালোকে জানা √9 ক স্কয়াৰ কৰিলে 9 হয় আৰু হেতু কেনেকৈ হয় জানিবলৈ হলে তুমি কৰিব লাগিব 9 ৰ a চিনটোৰ ভ্যালু কিমান হল হাফ আৰু ওপৰত থাকিব 2 এই 2 দুটা কটা গল আৰু 9 ৰ পাৱাৰ 1 1 টো এনেও নিলিখে হয় না নহয় গতিকে তোমালোকক জাস্ট বুজাই দিছো 9 - 8 হল আৰু 9 ৰ বৰ্গমূল কিমান হ'ব 9 ৰ বৰ্গমূল 3 * 3 গতিকে দুটা 3 পাই এটা 3 লিখিবা গতিকে 3 হ'ব আৰু √8 মানে তোমালোকক অলপ আগতে কৈছিলো যে √8 মানে হল 2 * 2 * 2 আৰু 2টা 2 থাকিলে এটা 2 লিখিবা আৰু এটো জোৰ পাতি নাথাকিলে কাৰণে এই বৰ্গমূল চিহ্নটো মূৰৰ ওপৰত লৈ থিব লাগিব এতিয়া 2√2 আৰু তলত আমি কি পালোগে এতিয়া চোৱা তলত পালোগে নৰাহ গল 1 আৰু 3 + 2√2 আৰু জেনেৰেলি হৰটো 1 থাকিলে নিলিখো আমি 3 + 2√2 গতি এইটো তোমালোকৰ আনসাৰ হ'ব 3 + 2√2 ইয়াত প্ৰথমতে তোমালোকৰ আনসাৰটো আছে 3 + 2√2 নেক্সট কোৱেশ্চন তোমালোকৰ আহিব এতিয়া কোৱেশ্চন নম্বৰ 9 9 টো তোমালোকে চোৱা যে 0 3 3 3 ... তোমালোকে চোৱা পৰীক্ষাত যিকোনো সংখ্যা দিব পাৰে ইয়াতে আমি 3 টো দিছে কাৰণ আমি 3 টোৱে লিখিছো যে প্ৰাইম নাম্বাৰ বুলি কৈছে মৌলিক সংখ্যা ৰেশনেল নাম্বাৰ কম্পোজিট নাম্বাৰ ইৰেশনেল নাম্বাৰ চোৱা যেতিয়া সংখ্যা এটা এনেকে ৰিপিট হয় 3 3 3 3 তেতিয়া তোমালোকে আমি এটো ৰিপিট হোল বুলি যেতিয়া গম পাই গলো আমি সংখ্যাটো সমুকে সহজে কেনেকে লিখিব পাৰো 0.3 দি পেলাই ইয়াৰ প্ৰথম যেটো সংখ্যা তাৰ ওপৰত এনেকা মাত্ৰা এটা দি দিবা বহুতে মাত্ৰা নি দি পেলাই এনেকে ডট এটাও দিয়ে একেটাই মিনিং হয় দেই আৰু যেতিয়া ডট দি দিয়া যায় এনেকা ডট দিয়া সংখ্যাবোৰ আমি কি বুলি কওঁ সদায় পৰিমেয় সংখ্যা বুলি কওঁ ঠিক আছে গতিকে পৌনঃপুনিক বুলি কয় ৰেকাৰিং ডেসিমেল অল ৰেকাৰিং ডেসিমেলছ আৰ ৰেশনেল নাম্বাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আনসাৰ কোনটো হ'ব কোৱেশ্চন নম্বৰ 9 টো হ'ব আনাদাৰ ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 10 টো তোমালোকে চোৱা ইয়াতে কৈছে যে x স্কয়াৰ = 64 হলে x টু দি পাৱাৰ 1/3 মানে কিমান x স্কয়াৰ = 64 আৰু x টু দি পাৱাৰ 1/3 মানে তোমালোকৰ কি সুধিছে এটা চোৱা এটো মই x স্কয়াৰ লিখিলো তোমালোকে জানা 64 মানে হল 8 * 8 ঠিক আছে এইফালে স্কয়াৰ থকা কাৰণে মই স্কয়াৰতে বস্তুটো বনাইছো ন ইয়াতে 2 পাৱাৰ তোমালোকৰ মিলি গল 2 2 তোমালোকৰ কেনসেল গল x ৰ ভ্যালু কিমান পালো আমি 8 পালো এতিয়া চোৱা এই যে x পালো x মানে তোমালোকৰ এটা কিমান হৈ গল 8 হল যে মই x ৰ ঠাইত 8 লিখিম আৰু ওপৰত কি লিখিম 1/3 8 সংখ্যাটো তোমালোকে আকৌ যদি প্ৰাইম ফেক্টৰত ভাঙা এনেকুৱা হ'ব চোৱা 2 * 2 * 2 2 * 2 তাৰ মানে কি হ'ব 2 কিউব হ'ব ঠিক আছে 2 কিউব বুলি তুমি লিখিব পাৰিবা হা আৰু ওপৰত পাৱাৰ কি আছে 1/3 অলৰেডি আছে গতে 3 3 তোমালোকে কাটি দিয়া 2 টু দি পাৱাৰ 1 হল আৰু যাক আমি 2 বুলি লিখিলেও ভুল নহয় ঠিক আছে যিকোনো সংখ্যাৰ পাৱাৰ 1 বুলি আমি এনেও জানো গতিকে 2 পাৱাৰো এটো নিলিখিলেও 1 এ হয় গতিকে আনসাৰ আমি কি পালো 2 পালো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আনসাৰ ক'ত পাম আমি বিট পাম গতিকে এটা ইম্পৰ্টেন্ট প্ৰশ্ন ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাবা মাত্ৰ সংখ্যাবোৰ কেতিয়াবা হলাই দিব পাৰে হলাই দিলে তুমি হেতু তেনেকে কৰিব যে লাগে সেই নিয়মটো তোমালোকৰ ইতিমধ্যে মই দেখাই দিছো এটা 10 নম্বৰলৈকে তোমালোকৰ 10টা প্ৰশ্নৰ সমাধান হৈ গল এতিয়া তোমালোকৰ আহি যাম 11 ৰ পৰা তোমালোকৰ কোৱেশ্চন বিলাক এবাৰ কোৱেশ্চন নম্বৰ তোমালোকৰ 11 ত দিছে চোৱা একদম সৰু সৰু সহজ সহজ প্ৰশ্ন মাত্ৰ আমি ভালকে মন কৰিলে হল আন্ডাৰ হোৱাট কন্ডিশন p/q উইল বি এ ৰেশনেল নাম্বাৰ কেতিয়াবা p/q নিদি a/b দিব পাৰে মানে বাৰু কেতিয়াবা এটা আমাৰ p/q দিছে এটা p/q নিদি a/b দিব পাৰে তুমি গুটেই পৰিমেয় সংখ্যাৰ ডেফিনিশনটো তুমি এটা কথাই মন কৰিবা গুটেই কথাটো ডিনোমিনেটৰৰ ওপৰত গুৰুত্ব দিছে হা হৰটোৰ ওপৰত গুৰুত্ব এই ডিনোমিনেটৰটো কেতিয়াও 0 নহয় q not equal to 0 b not equal to 0 গুটেই হৰ যদি শূন্য হৈ যায় হেতু পৰিমেয় সংখ্যা নহয় গতিকে তোমালোকে গমে পাইছা যে এই q টো not equal to 0 দেই এটো তোমালোকৰ বেসিক তোমালোকৰ ডেফিনিশনটোতে এই কথাটো কোৱা আছে দেই গতিকে এটা নাম্বাৰ ৰেশনেল হ'বলৈ হলে ডিনোমিনেটৰ কি হ'ব লাগিব not equal to 0 হ'ব লাগিব তাৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ তোমালোকে চোৱা এটা আনটা ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ হল যে a to the power
টুৱাইচ বি ইকুৱেল টু 81 আৰু এই যে প্ৰাইম নাম্বাৰ এই সংখ্যাটো কি বুলি কৈছে এইটো মৌলিক বুলি কৈছে মৌলিক প্ৰাইম বুলি কৈছে ন মৌলিক সংখ্যা কোনবিলাক তোমালোকে জানানে প্ৰথম মৌলিক সংখ্যাটো হ'ল 2 ফাৰ্ষ্ট প্ৰাইম নাম্বাৰ ইজ 2 নেক্সট 3 তাৰপিছত 5 7 11 13 এনেকৈ গৈ থাকিব আৰু মৌলিক সংখ্যাবিলাকৰ মানে কি উৎপাদক সদায় দুটা হয় নিজেটো থাকিব লগত এক এটা থাকিব 2 বুলি কতে 2 * 1 3 বুলি কতে 3 * 1 3 লগত 1 টা থাকিব বাকিবিলাকৰ কিন্তু কি হ'ব উৎপাদক দুটাতকে ফেক্টৰবিলাক দুটাতকে বেছি হয় এতিয়া তোমালোকে চোৱা ইয়াতে মই কি কামটো কৰিম খুব গুৰুত্বপূৰ্ণ অংক দেই a টু দি পাৱাৰ টুৱাইচ b এটা তোমালোকক b ভ্যালু উলিয়াবলৈ কৈছে b ভ্যালু হয়নে এটো 81 টো তোমালোকে ফেক্টৰাইজেচন কৰি লোৱা প্ৰাইম ফেক্টৰাইজেচন 3 * 2 = 6 3 * 7 21 3 * 9 = 27 3 * 3 = 9 গতিকে 3 আমি কেটা পালো 3 4টা পালো এতিয়া তোমালোকে এটা কথা মন কৰিব লাগিব কিন্তু দেই এতিয়া a যেহেতু মৌলিক বুলি কৈছে a টো প্ৰাইম বুলি কৈছে এতিয়া a টো প্ৰাইম বুলি কওঁতে প্ৰাইম নাম্বাৰটো ঢেৰ আছে অজস্ৰ আছে পৃথিৱীত হয় না নহয় ইনফাইনাইট নাম্বাৰ অফ প্ৰাইম নাম্বাৰছ আছে এই ওয়াৰ্ল্ডত গতিকে তুমি এইফালে যে বেসটো 3 দেখিছা সেইকাৰণে তুমি প্ৰাইম নাম্বাৰ 3 টো চুজ কৰিব লাগিব সেইটো কথা গুৰুত্বপূৰ্ণ গতিকে তুমি ইয়াতে 3 লিখি দিবা 3 লিখি 3 টু দি পাৱাৰ 2b 3 টু দি পাৱাৰ 4 তেতিয়া আমি এইটো কেনসেল কৰিব পাৰিম বেস মানে ভূমি দুটা তোমালোকে কাটি দিব পাৰিবা এতিয়া 2b = 4 গতিকে b মান পাবলৈ হলে 4 ক 2 ৰে আমি হৰণ কৰিম আমি আনসাৰ পালো কি 2 * 2 = 4 ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ আনসাৰ কি হ'ব 2 হ'ব এতিয়া আনসাৰ আমাৰ ক'ত থাকিব 2 হ'ব তোমালোকে ভালকে বুজি পাইছা চাগে এই নেক্সট কোৱেশ্চন আহিলে তোমালোকৰ 13 ইয়াতে কৈছে যে 1/11 1/11 ক 11 এৰে ডিভাইড কৰি পেলাই কি পাইছে 0.09 বাৰ এটো পাই থৈছে তেওঁলোকে দি থৈছে এটো আমাৰ ক'বলগীয়া একো নাই এতিয়া কৈছে 7/11 হলে কি হ'ব তে 7/11 চোৱা তেনে সহজ 7/11 গতিকে তুমি 7 টো লিখি ললা আৰু 1/11 লিখিলা তো এনেকৈ সজাব পাৰি 7 টো অতৰাই দিলে তাৰ ঠাইত আমি 1 এটা লিখিব পাৰিম গতিকে 7 হ'ল আৰু 1/11 ৰ ভ্যালুটো হ'ল a2 তে 0.09 বাৰ ঠিক আছে এটা জাস্ট পূৰণহে কৰিব লাগে 9 7 গুণ কিমান হ'ব 63 হয় না নহয় গতিকে 09 ক ডেসিমেলটো নাই বুলি ভাবাচোন ডেসিমেলটো নাই গতিকে কিমান হ'ব 9 7 গুণ 63 700 এবোৰ দিলা একো লাভ নাই তে ডেসিমেল কেটা আগত আছে দুটা আগত আছে গতিকে তুমি 0.63 পাবা তে 0.63 হল তোমালোকৰ আনসাৰটো কোনটো হ'ব b2 হ'ব নিশ্চয় বুজি পাইছা চাগে প্ৰশ্নটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় তাৰপিছত কৈছে m এটা কি কৈছে যিকোনো অখণ্ড সংখ্যা m is any integer হলে তলৰ কোনটো অযুগ্ম সংখ্যা এটো চোৱা এটা কমন কোৱেশ্চন প্ৰায়বিলাক প্ৰশ্ন কাকততে আহি থাকে প্ৰায়বিলাক প্ৰশ্ন কাকততে আহি থাকে আৰু এজন ষ্টুডেন্টে মোক সুধিছিলে স্যাৰ 2m - 1 হলো অযুগ্ম ওলাই 2m + 1 হলো অযুগ্ম ওলাই এনেকে যদি দুটা আহি যায় স্যাৰ কোনটো ধৰিম চোৱা এনেকে দুটা নিদিয়ে যদি a2 দিয়ে a2 নিদিয়ে a2 নিদিলে a2 দিব যিকোনো এটা দিব গতিকে তোমাৰ যেহেতু ইয়াত মাইনাসটো নাই গতিকে তুমি 2m + 1 এ কি বুজাব ওড নাম্বাৰ বুজাব গতিকে ওড নাম্বাৰ ডিনোট কৰে তোমালোকৰ বুকৰ যিখনৰ আৰ নামৰ যিটো চেনেল আছে পুনৰ আলোচনা তাতে তোমালোকে প্ৰশ্নখিনি সাধাৰণতে আছে আৰু তাৰ পৰা প্ৰশ্নবিলাক প্ৰিপেয়াৰ কৰা হৈছে গতিকে 2m + 1 এ কি বুজায় ওড নাম্বাৰ বুজায় অযুগ্ম তুমি m ৰ ঠাইত যি বহোৱা m ৰ ঠাইত যদি 1 বহোৱা 2 * 1 2 2 + 1 3 এটো অযুগ্ম হল 3 ক 2 ৰে হৰণ নাযায় অখণ্ড সংখ্যা বুলি কৈছে তুমি 0 বহাব পাৰা 2 * 0 0 0 লগত 1 প্লাস কৰিলে 1 2 অযুগ্ম 5 বহালা 2 * 5 10 10 + 1 11 11 ক যেটো আমি 2 ৰে ডিভাইড কৰিব নোৱাৰো যদি 2 ৰে ডিভাইড নহয় সেইবিলাক সদায় কি হ'ব ওড নাম্বাৰ হ'ব অযুগ্ম সংখ্যা হ'ব ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া লাহে লাহে আহি এই পৃষ্ঠাৰ আমি 15 নম্বৰ প্ৰশ্নটো পাইছো আৰু এটো এটা তোমালোকৰ কমন কোৱেশ্চন লিখে আমি এটো নকওঁ যে প্ৰশ্ন তোমালোকৰ মই দিয়াটোৱে আহিব বিভিন্ন ধৰণে যেহেতু এইবোৰ প্ৰশ্ন সাজি মেলি বনাই গতিকে তোমালোকে মূল কথাটো বুজি পালেই হ'ল যে সহমৌলিক হ'বলৈ হলে যি দুটা তোমালোকৰ সংখ্যা আছে ইয়াতে দুটা আছে ইয়াতে দুটা আছে কিন্তু কমন ফেক্টৰ 1 হ'ব লাগে কমন ফেক্টৰ যদি 1 হয় তেতিয়া তোমালোকক কি বুলি কয় একৰ বাহিৰে বেলেগ থাকিব নোৱাৰিব মানে কমন ফেক্টৰ কি হ'ব 1 ৰ বাহিৰে বেলেগ হ'ব নোৱাৰিব ধৰি লোৱা এটা 6 আৰু 9 আছে
6 আৰু 9 বুলি কওঁতে তুমি মন কৰিবা 6 ইকুৱেল টু কিমান হ'ব 2 × 3 × 1 9 হলে 3 × 3 × 1 ইয়াতে কমন ফেক্টৰ কি আছে 3 টো পালা এটা 3 পালা আৰু এটা কি পালা 1 পালা এ দুটা পালা অকল 1 হে পাব লাগিব যদি 1 পাবলৈ হয় কোনটো হ'ব লাগিব এটো তোমালোকে চিন্তা কৰি ললেই হ'ল গতিকে তোমালোকে চোৱা ইয়াতো 2 টো পাবা লগতে 1 এটা পাবা এটো নহব এটো নহব এটো নহব গতিকে আলটিমেটলি তোমালোকৰ আনসাৰ কোনটো হ'বগে সি হ'ব গতিকে 1 অনলি কমন ফেক্টৰ গতিকে বাকি যদি বেলেগ ফেক্টৰ আহি যায় লগত তেতিয়া তোমালোকৰ নহব গতিকে তোমালোকে এই ধৰণে টেষ্ট কৰি চাবা পৰীক্ষাত আহিলে এতিয়া তোমালোকৰ প্ৰশ্ন এটো পৃষ্ঠাৰ সম্পূৰ্ণ হৈ গৈছে এতিয়া নেক্সট প্ৰশ্ন আমি 16 ৰ পৰা আৰম্ভ কৰিম কোৱেশ্চন নম্বৰ 16 তোমালোকে দেখা পাইছা যে 2 + √3 ৰ লগত কোনটো ৰাশি পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা হ'ব পৰিমেয় সংখ্যাত সাধাৰণতে কি চিহ্ন থাকে বৰ্গমূলৰ চিহ্নবোৰ নাথাকে ন এটা ইয়াতে বৰ্গমূল চিহ্ন আছে সবতে বৰ্গমূলৰ চিহ্ন আছে কিন্তু বৰ্গমূলৰ চিহ্নটো কিন্তু থাকিব নালাগিব কিন্তু থাকিব যদি নালাগে তেনহলে এই সংখ্যাটো যিটো সংখ্যা আমাক দিয়া আছে সংখ্যাটো দিয়া আছে 2 + √3 তে 2 + √3 যদি আমি কিবা এটাই পূৰণ কৰোঁ পূৰণ কৰাৰ লগে লগে যিটো সংখ্যা পূৰণ কৰাৰ পিছত পাম সেই সংখ্যাটোত কিন্তু বৰ্গমূলৰ চিহ্ন থাকিব নালাগিব তে এই সংখ্যাটো তোমালোকক দিয়া আছে 2 + √3 তোমালোকে দেখা পাইছা যে 2 + √3 এটো এটা পৰিমেয় আৰু অপৰিমেয় ৰেশনেল ইৰেশনেল প্লাস হৈ আছে তে তোমালোকে এই সংখ্যাটোৰ লগত ইয়াৰ যদি কনজুগেট দিয়া 2 - √3 জাস্ট সাইনটো তুমি হলাই দিব লাগে ইয়াতে প্লাস থাকিলে এটা মাইনাস তে তোমালোকৰ তেতিয়া কি ফৰ্মুলা হয় এই ফৰ্মুলাটোলৈ গুচি যায় a + b a - b তেতিয়া কি হৈ যায় আমাৰ a² - b² হয় তে এটো হ'ব 2² - √3 হোল স্কয়াৰ 2² মানে হ'ল 4 আৰু √3 হোল স্কয়াৰ মানে বৰ্গমূলৰ চিহ্নটোৰ লগত 2 টো কটা যাব মান পাব 3 4 3 গ'ল 1 যেটো 1 পালো 1 টো জানো বৰ্গমূলৰ চিহ্ন আছে নাই 1 টোত বৰ্গমূলৰ চিহ্ন আমি দেখা পোৱা নাই গতিকে এটো কি সংখ্যা হৈ গ'ল দিছ ইজ ৰেশনেল নাম্বাৰ গতিকে ৰেশনেল নাম্বাৰ কেতিয়া পাবা যেটা 2 + √3 2 - √3 ৰে পূৰণ কৰিবা তে 2 - √3 তোমালোকৰ আছে না নাই নিশ্চয় থাকিব গতিকে তোমালোকৰ আনসাৰটো কি হ'ব বি হ'ব নেক্সট কোৱেশ্চন নম্বৰ তোমালোকৰ চোৱা 17 নম্বৰ কোৱেশ্চনটো বৰ্গমূলৰ চিহ্নটোৰ ভিতৰত পঞ্চম মূল মানে 5th ৰুট উলিয়াবলৈ দিছে প্ৰথমতে মই সংখ্যাটো লিখি লৈছো দেখি পেলাই বহুতে ভয় খাই যায় যে এটো কি হ'ব নহনে বাৰু বহুত উজু অংক হয় a to the power 10 b to the power 5 c to the power 10 তোমালোকে প্ৰথমতে এই যেটো সংখ্যা এই সংখ্যাটো তোমালোকে ফেক্টৰাইজেচন কৰি লোৱা 3125 ন 5 6 30 5 2 5 5 25 5 গুণা 5 5 দুগুণ 10 5 5 25 5 দুগুণ 10 5 5 25 গতিকে 5 কেটা পালো 1 2 3 4 5 5টা পালো হয় না গতিকে আমি 5th ৰুট উলিয়াবলৈ গৈছো 5 to the power 5 ঠিক আছে তাৰ পিছত ইনটু চিনে দিছো বাৰু এতিয়া তুমি যেটো পঞ্চম মূল আছে ঘাত বিলাক তুমি 5ত এৰেঞ্জ কৰিব লাগিব তে a ৰ ওপৰত আমি 2 দি পেলাই বাহিৰত 5 টো দিম কিয় দিম এই 5 টো থকা কাৰণে দিম তুমি 5 টো ভিতৰ দি 2 টো ভিতৰ দিলেও 5 টো যা 2 5 গুণ 10 হ'ব কিন্তু তুমি নিদিবা কেলে নিদিবা ইয়াত বস্তুটো চাই ল'ব লাগিব তাৰ পিছত b to the power 5 আছে ইয়াতো ঠিক তেনেকে c স্কয়াৰ দি পেলাই ওপৰত কি দিব লাগিব 5 দিব লাগিব এতিয়া এই যে 5 টো আছে ইয়াক আমি এনেকে লিখিব নোৱাৰো নে 5 to the power 5 a square whole to the power 5 b to the power 5 c square whole to the power 5 আৰু এই সংখ্যাটোৰ এটো কি বুলি কল ৰুট চিহ্নৰ ভিতৰত হয় না ৰুট বুলি নকওঁ একচুয়ালি পঞ্চম মূল 5th ৰুট আছে এটো 1/5 বুলি লিখিব পাৰো তে 1/5 টো প্ৰথমতে ইয়াৰ লগত পূৰণ হ'ব 5 to the power 5 আছে নহয় ইয়াৰ লগত আকৌ 1/5 ইনটু কৰিলে কিমান হ'ব এটো জাস্ট 5 হৈ যাব নেক্সট a square আছে নহয় a square to the power 5 আছে আকৌ তাৰ লগত আহি পূৰণ হ'ব 1/5 এটো প্ৰতিটোৰ লগত পূৰণ হ'ব গতিকে 5 5 কেনসেল গল কি থাকিব a square তে ছাত্ৰ-ছাত্ৰী সকল গম পাইছা যে আকৌ 1/5 টো ইয়াৰ লগত কেনসেল গলে অকল এটো b থাকিব আৰু এটো ঠিক তেনেকে 1/5 টো a 5 ৰ লগত কেনসেল যাব কি থাকিব c square থাকিব আৰু গোটেই কিটা সংখ্যাকে আমি যদি একেলগে লিখো 5a square b c square 5a square b c square গতিকে 5a square b c square তোমালোকৰ আনসাৰটো কোনটো হল গম পাইছানে তোমালোকৰ আনসাৰটো হল এইটো ডিট থাকিব আনসাৰটো বহুত এটা ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ ধুনিয়াকে বস্তুটো এৰেঞ্জ কৰিবলৈ শিকিবা পাৱাৰ বিলাক ভালকে সজাই পৰাই লবা লৈ পেলাই এই পাৱাৰটোৰ লগত এই পাৱাৰটো যদি ইকুৱেল থাকে এই দুটা কেনসেল যাব তেতিয়া আমি লিখিম 5
এইটোৰ লগত এইটো কেনসেল যাব থাকিব a স্কয়াৰ গতিকে শৰ্টকাট এনেকৈ ভাবিলে হৈ গল নেক্সট প্ৰশ্ন আহিলে সোয়া আন এটা প্ৰশ্ন কোৱেশ্চন নম্বৰ 18 18 তোমালোকক দিয়া আছে 8√15 ক 2√3 ৰে ডিভাইড কৰিবলৈ কৈছে হৰণ কৰিবলৈ কৈছে 8√15 ক আমি ডিভাইড কৰিম 2√3 ৰে ইয়াতে 2 ৰে এটো কেনসেল গৈ আছে আৰু 15 মানে তোমালোকে জানা 5 * 3 ঠিক আছে এটোটো তোমালোকে জানা গতিকে আমি একেবাৰলৈ কাটিমগে আৰু 8 * ৰুটৰ ভিতৰত হ'ব 5 * 3 2 * √3 ঠিক আছে এতিয়া 2 ৰে 8 ক কাটিলে আমি 4 পাম ইয়াতে 4 টো লিখি ললো আৰু এটো হ'ব √5 * √3 আমি ব্ৰেক কৰিব পাৰো তোমালোকে মনত ৰাখিবা এনেকৈ যদি থাকে তোমালোকে √a * √b বুলি লিখাত আপত্তি নাই অৰ্থাৎ ভুলো নহয় ঠিক আছে কিন্তু পূৰণ চিন থাকিব লাগিব a আৰু b মাজত তলত থাকিব √3 এই দুটা তোমালোকৰ কেনসেল গল গতিকে 4√5 তোমালোকৰ কি হ'ব আনসাৰ হ'ব এতিয়া 4√5 কোড আছে প্ৰথমতে আছে ন 4√5 নেক্সট কোৱেশ্চন তোমালোকৰ আহিলে 19 নম্বৰ প্ৰশ্নটো এটা তোমালোকে চোৱা কেনেকৈ দি থোৱা আছে এটো কিউব ৰুট লবলৈ কৈছে 4th ৰুট লবলৈ কৈছে 12th ৰুট লবলৈ কৈছে প্ৰথমতে আমি সংখ্যাকেইটা সুন্দৰকে লিখি লওঁ কিউব ৰুট অফ 2 বুলি লিখিছো 4th ৰুট অফ 2 বুলি লিখিছো আৰু 12th ৰুট অফ 32 এটো আমি লিখিছো ঠিক আছে এটা সৰল কৰিবলৈ যত্ন কৰো এটো 2 to the power 1/3 বুলি লিখিব পাৰি এটো 2 to the power 1/4 বুলি লিখিব পাৰি 32 to the power 1/12 বুলি লিখিব পাৰি এটো তোমালোকে জানা সকে এই চিনটো যদি উঠাই দিও এটো 1/3 হয় ন এটো 1/4 হ'ব এতিয়া এই দুটালৈকে প্ৰবলেম নাছিলে ভূমি দুটা তোমালোকৰ সেম আছিলে কিন্তু এইটো 32 টো তোমালোকে এটা ব্ৰেক কৰিব লাগিব 32 টো কি মান হ'ব 2 16 2 8 2 4 2 2 2 1 2 3 4 5 টা হল ন এটা 2 to the power 1/3 2 to the power 1/4 2 to the power কিমান হল 5 হল গতিকে 1/12 2 to the power 1/3 2 to the power 1/4 2 to the power এই 5 টো আকৌ তোমালোকে চাবা এই 1 ৰ লগত ইনটু হ'ব তাৰমানে 5 * 1/12 ইয়াৰ তলত 1 টা আছে গতে 5 1 5 গতে 5/, কিমান হ'ব 12 এতিয়া চোৱা 2 2 2 হল পুৰণত যেতিয়া এটো ভূমি বুলি কয় বেজ বিলাক সেম থাকিলে পাৱাৰ বিলাক 8 কৰে 1/3 + 1/4 + 5/12 এতিয়া আমি 3 4 12 ৰ লসাগু লিয়াম 3 4 12 গতে 3 এ 12 ক ডিভাইড যায় 3 টো কেনসেল 4 এ 12 ক হৰণ যায় গতে এলসিএম কিমান হ'ব 2 to the power এটো কিমান হ'ব এটো এটা ডিনোমিনেটৰ 12 হৈ যাব হৰ 12 হ'ব 3 এ 12 হৰণ কৰিলে কেবা যাব 4 বাৰ যাব 4 টাইমছ যাব গতে 4 1 যা 4 4 এ 13 12 3 বাৰ যাব 3 12 এ 12 কেবাৰ যাব গতিকে 5 এতিয়া আমি কৰি গৈ আছো এটো 12 থাকিলে হয় না 4 এ 3 এ 7 7 5 12 আৰু 12 12 কেনসেল গল আলটিমেটলি 2 power 1 তাৰমানে আলটিমেটলি আনসাৰ টো আহি গল 2 ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ আনসাৰ কোনটো হল 19 নম্বৰৰ 2 টো তে গুটেই ক্যালকুলেশনটো তোমালোকে নিশ্চয় বুজি পাইছা যে মই তোমালোকৰ ক্যালকুলেশনটো সুন্দৰভাৱে প্ৰতিটো স্টেপ কৰি দেখুৱাই দিছো অৱশ্যে মই তোমালোকক একটু বেছি লং কৰিয়ে দেখুৱাই দিছো প্ৰতিটো স্টেপ বুজি পোৱাকে গতিকে এই ধৰণে কৰি গলে তোমালোকে আনসাৰটো পাবা আৰু যে বুজি পালে অংকটো তোমালোকে আৰু খৰকে আৰু সহজে কৰিব পাৰিবা নহলে আমি আন এটা প্ৰশ্ন কোৱেশ্চন নম্বৰ 20 লৈ আগবাঢ়িছো দেই গতিকে কোৱেশ্চন নম্বৰ 20 পা আমি এতিয়া আৰম্ভ কৰিম কোৱেশ্চন নম্বৰ 20 টো তোমালোকে দেখা পাইছা না x ৰ ভ্যালু 2 দিয়া আছে y ভ্যালু 4 দিয়া আছে তেন্তে x by y whole to the power x minus y plus y by x whole to the power y minus x তো সৰল কৰিলে কি হ'ব এটো সোৱা তোমালোকৰ x ৰ ভ্যালু 2 y ভ্যালু 4 এই x y বিলাকত ঠাইত তোমালোকে এই ভ্যালু গিটা বহুৱাই দিব লাগে সোৱা এতিয়া মই তোমালোকক দেখাইছো যে x by y x minus y y by x y minus x আৰু ইয়াতে তোমালোকক কৈছে যে x = 2 লিখিবা y = 4 লিখিবা মই জাস্ট তোমালোকক লিখি দিলো x ৰ ঠাইত 2 y ঠাইত 4 2 - 4 ঠিক আছে নিশ্চয় বুজি পাইছা সকে এতিয়া মই কি কৰিম এইটো লগত এইটো কেনসেল কৰি দিম কেনসেল কৰিলে ব্ৰেকেটৰ ভিতৰত কি পাম হাফ পাম হাফ টু দি পাৱাৰ আকৌ 2 বা -4 গলে -2 হ'ব 2 এ 4 কাটি দিলে দুবাৰ যাব গটিকে 2 হ'ব আৰু 4 পৰা 2 মাইনাস কৰিলে তোমালোকৰ 2 হ'ব ঠিক আছে নিশ্চয় বুজি পাইছা সকে এই কললৈকে বহুত সহজ হয়
আৰু তোমালোকে 1/= কি হয় a to the power -1 গতিকে 1/2 থাকে 2 to the power -1 গতিকে এই কথাটো তোমালোকে ক্লাছ 8তে শিকি আহিছা 1/2 মানে হ'ল 2 to the power -1 ওপৰত থাকিব -2 আৰু 2 স্কয়াৰ মানে হ'ল তোমালোকৰ 4 হয় না 2 * 2 এতিয়া তোমালোকে চোৱা পাৱাৰ লগত পাৱাৰ সদায় ইনটু কৰে -1 ৰ লগত -2 নিকলে মাইনাস প্লাস 2 * 2 গতিকে তুমি পাবা এটো 2 স্কয়াৰ প্লাস 4 আকৌ 2 স্কয়াৰ মানে তোমালোকৰ 4 আকৌ 4 + 4 আলটিমেটলি গৈ তোমালোকৰ আনসাৰটো কিমান ওলালগে 8 ওলালে তে আনসাৰটো আমি 8 টো এতিয়া আমি পাব লাগিব ক'ত পাব লাগিব 20 ত কোনটোত আছে অপচনত গতিকে ইয়াতে আনসাৰ তোমালোকৰ বি টো টিক মাৰিব লাগিব নেক্সট প্ৰশ্ন তোমালোকৰ চোৱা p² + 10p + 25 ইজ এ স্কয়াৰ অফ কোনটো সংখ্যা বৰ্গ কৰিলে এই সংখ্যাটো পায় তাৰ মানে আমাৰ ইয়াতে এই গিটা সংখ্যা তোমালোকে দেখা পাইছা ইয়াৰে কোনোবা এটাক স্কয়াৰ কৰি দিলে এটো হৈ যায় তে তুমি চাই লোৱা ইয়াতে যেহেতু সব প্লাসে আছে ন গতিকে ইয়াত নিশ্চয় a + b হোল স্কয়াৰ আহিব এটা তুমি ওলোটাকে ইয়াৰ পাও আনসাৰৰ পাও এটুলে যাব পাৰা ইয়াৰ পাও ইয়ালে আনসাৰটো আনিব পাৰা তে কি আছে p² 10p + 25 এটো তোমালোকে চোৱা এটো তোমালোকৰ ফৰ্মুলাটো a² + 2ab + b² এটো সগা নিশ্চয় মনত আছে আৰু এটো ফৰ্মুলা পাই গৈ পেলাই তোমালোকৰ কি পাইছে a + b হোল স্কয়াৰ আৰু সব প্লাস থকা কাৰণে আমি প্লাসটো চুজ কৰিব লাগিব তে a² twice a মানে ইয়াতে p কথা কৈছে আৰু b পা কিমান আহিব এটো তুমি 5² ইয়াৰ পা তুমি 5 আহিব আৰু এটো যেনেকৈ a + b হোল স্কয়াৰ লিখিছো এটো হ'ব p + 5 হোল স্কয়াৰ গতিকে p + 5 টো আমি আছে না নাছা এই p + 5 কে স্কয়াৰ কৰি দিলে তুমি এই ৰাশিটো পাই যাবা তে p + 5 তোমালোকৰ এয়া b তে তোমালোকৰ আনসাৰটো আছে নেক্সট কোৱেশ্চনটো তোমালোকৰ কি আছে চোৱা এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় তোমালোকৰ 22 নম্বৰ x ৰ ভ্যালু কিমান দিয়া আছে √2 + 1 তেনে হলে 1/x হলেনো কিমান হ'ব গতিকে 1/x হলে তুমি ভ্যালুটো কৰি চালেই হ'ল একো অসুবিধা নাই মই লিখি লৈছো যে x = কিমান হ'ব √2 + 1 এটো তোমালোকৰ আছে ন x = √2 + 1 1/x হলে কিমান হ'ব গতে 1/x হলে তুমি চাই লোৱা 1 টো পাতি লোৱা আৰু x ৰ ঠাইত তুমি √2 + 1 এটো কি কৰিব লাগিব এটো সাধাৰণতে সংযুগ্ম দিয়ে অংকটো কৰে তে √2 + 1 থাকিলে তুমি লগত √2 - 1 লগে লগে আহিয়ে যাব ইয়াৰ অপোজিটটো আহে দেই এটো হ'ব √2 - 1 গতিকে তলত হ'ব a² - b² আমাৰ √2² - 1² ওপৰত থাকিব √2 - 1 √2² হলে 2 হ'ব 1² মানে 1 হ'ব আৰু √2 - 1 আৰু শেষত ওপৰত √2 - 1 তলত পাবা 2 - 1 1 আলটিমেটলি √2 - 1 এই তোমালোকৰ ওলাই গল চোৱা √2 + 1 আছিল নহয় আৰু তাক যদি 1/x কৰা √2 - 1 হয় জাস্ট সাইনটো সলনি হৈ যায় দেখা পাইছা নহয় তে √2 - 1 তোমালোকৰ আনসাৰ কোড পাবা ডিট পাবা গতিকে এই কথাটো তুমি নিয়মটো মনত ৰাখি থলেই হ'ল যে x √2 + 1 থাকিলা 1/x কৰিলে কি হ'ব √2 - 1 ঠিক আছে এতিয়া আহি গল 23 যে এটো বহুপদৰ অংক ডিগ্ৰী অফ দা পলিনোমিয়াল x³ + 7t - x² বহুপদটোৰ আসলতে ইয়াত হ'ব লাগিছে বহুপদটোৰ বুলি লিখিবলৈ থাকি গল বহুপদটোৰ হয়নে মাত্ৰা কিমান হ'ব বহুপদৰ মাত্ৰাটো কেনেকৈ উলিয়াই উচ্চতম ঘাতটো ন x³ + 7 হেতু পাইছা আৰু t - x² পাইছা তুমি এই দুটাত সদায় পূৰণ কৰি লবা পাৱাৰ তো প্ৰথমে চাব লাগিব গতিকে এইটো লগত এইটো ইনটু কৰিলে 3x³ এইটো লগত এইটো ইনটু কৰিলে -x⁵ 7 3 = 21 ± -7x²। এতিয়া চোৱা ইয়াৰ প্ৰতিটো পদে বেলেগ বেলেগ সিমিলাৰিটি নাই ইয়াৰ পাৱাৰ 3 ইয়াৰ পাৱাৰ 4 ইয়াৰ পাৱাৰটোতো কথাই নাহে কাৰণ x থকা সংখ্যাটোৰ পাৱাৰটোহে লাগে গতিকে x ৰ পাৱাৰ 2 x ৰ পাৱাৰ 5 x ৰ পাৱাৰ 3 এটা হাইয়েষ্ট যিটো পাৱাৰ হয় যিটো ডাঙৰ ঘাত হেতুকে কি বুলি কয় অৰ্ডাৰ অফ দা পলিনোমিয়াল মানে বহুপদটোৰ মাত্ৰা গতিকে ইয়াতে 5 হ'ব তোমালোকৰ আনসাৰ গতিকে প্ৰথমটোৱে আনসাৰ হ'ব আৰু বহুতে ইয়াৰ পৰা চাই পেলাই গম পায় যে এইটো লগত এইটো ইনটু কৰিলে 5 হ'ব তাৰ বাদে আৰু পূৰণ কৰিলে 5 নোলায় বা 5তকৈ সৰু ওলাব গতিকে তোমালোকৰ মাত্ৰাটো পাই গলা দেই গতিকে ডাইৰেক্ট দি থলেতো বহুতেই ভাল যদি এনেকৈ ইনটু কৰি থাকে পূৰণটো কৰি তোমালোকে চাই ল'বা তাৰপৰা নেক্সট কুৱেশ্যনটো তোমালোকৰ আহিলে এইটো একচুৱেলি তোমালোকৰ বুকত আছেই এইটো তোমালোকৰ প্ৰমাণ কৰিবলৈ দি থৈছে পৰীক্ষাত আহিলে এইটো 2 বা 3 মাৰ্কৰ এটা প্ৰশ্নই হয়
যে এই অংকটো যদি তুমি কৰি পেলোৱা সৰল কৰি পেলাই শেষত তোমালোকে এটা বস্তুৱে পাবা এই বস্তুটো পাবাগে দেই a = b = c হলে তোমালোকে জানিবা a² b² c² - ab - bc - ca = 0 হ'ব কেনেকৈ হ'ব চোৱা তুমি যদি সব a পাতি দিয়া এটো a পাতি দিলে কিমান হ'ব a² এটো a পাতি দিলে কিমান হ'ব a² এটো পাতি দিলে কিমান হ'ব a² আকৌ ইয়াতে b ঠাইত যদি a পাতি দিয়া এটো a² কটা যাব এই দুইটাতে যদি a পাতি দিয়া এটো a² আকৌ a² কটা যাব এই দুইটা a² গতিকে ইয়াতো তিনিটা a² হ'ল ইয়াতো তিনিটা a² কাটি দিলে তোমালোকৰ কি ওলাব 0 হ'ব কিন্তু ইকুৱেল হলেহে পসিবল হ'ব এটো এটা তোমালোকৰ দৰকাৰী প্ৰশ্ন দেই আমি কোৱেশ্চন নম্বৰ 24 লৈকে সম্পূৰ্ণ কৰিলো এতিয়া আমাৰ নেক্সট প্ৰশ্ন আহিব 25 ৰ পৰা কোৱেশ্চন নম্বৰ 25 এটা বৰ সুন্দৰ প্ৰশ্ন তোমালোকৰ কাৰণে অৱতাৰণা কৰিছে আন্ডাৰ হোৱাট কন্ডিশন উইল ax³ bx⁴n cx + d be a quadratic মানে হল পাৱাৰ টু 2 হ'ব লাগে পাৱাৰ টু 2 হ'ব লাগে গতিকে ইয়াতে তো পাৱাৰ এটো 3 আছে গতিকে আমি এই টাৰ্মটো কেতিয়াও কনসিডাৰ কৰিব নোৱাৰো এটো আমাক নালাগে যে n ৰ পাৱাৰ কিমান হ'ব লাগিব 2 হ'ব লাগিব ঠিক আছে n ৰ পাৱাৰ 2 হ'ব লাগিব তে আমি এই টাৰ্মটো যদি আমাক নালাগে এটো টাৰ্ম থাকিলেটো কেতিয়া আমি কোৱাড্ৰেটিক বুলি ক'ব নোৱাৰো দ্বিঘাত বুলি ক'ব নোৱাৰো দ্বিঘাত বুলি ক'বলৈ হলে তাত পাৱাৰটো 2 এ লাগিব 3 পাৱাৰ থাকিব নোৱাৰে গতিকে এটো যদি টাৰ্ম নাথাকিবলৈ হয় আমি a ঠাইত কি বহাব লাগিব 0 বহাব লাগিব 0 * x³ এটো নাইকিয়া হৈ গুছি গল না ই নাই আৰু তাবা b ঠাইত আমি 0 বহাব নোৱাৰিম কাৰণ 0 বহালে ইউ নাইকিয়া হৈ গুছি যাব গতিকে b ≠ 0 আৰু n ৰ পাৱাৰটো 2 দিব লাগিব তেতিয়া কি হ'ব তোমালোকে যদি ইয়াত 2 দিয়া x² আহি যাব x² হলে তোমালোকৰ এটো কি হৈ যাব দ্বিঘাত হৈ যাব গতিকে ছাত্ৰ-ছাত্ৰী সকল বাকিখিনি ব্যাখ্যা কৰি একো লাভ নাই তে ডাইৰেক্ট তোমালোকৰ আনসাৰটো কৈ দিছো যে a 0 হ'ব লাগিব a 0 হলে 0 * x² এটো কি হৈ যাব 0 হৈ যাব গতিকে ই আতৰিলে তাৰপিছত a গিটা থাকিলে এটা দ্বিঘাত শব্দটো মনত অনবৰতে আমি লাগিয়ে থাকিব লাগিব কোৱাড্ৰেটিক শব্দলে কোৱাড্ৰেটিক হ'বলৈ পাৱাৰটো 2 লাগিব ইয়াতে পাৱাৰটো আমি দেখা নাই গতিকে n ৰ ভ্যালু আমি কি ল'ব লাগিব 2 আকৌ এটো 2 ললেও নহব আমি b ভ্যালু যদি 0 বহাই দিম এটো কি হৈ যাব 0 হৈ যাব গতিকে b ভ্যালু আমি ≠ 0 পাতিব লাগিব বহুত ইম্পৰ্টেন্ট বা সুন্দৰকৈ প্ৰশ্নটো কাটিছে এটো ভাল প্ৰশ্ন এটা তোমালোকৰ কাৰণে আগবঢ়াইছো দেই নেক্সট কোৱেশ্চন নম্বৰ 26 ত তোমালোকৰ এটা প্ৰশ্ন আছে ডিগ্ৰী অফ দা জিৰো পলিনোমিয়েল তোমালোকৰ বুকত যেহেতু আমি অংকবোৰ তোমালোকক কৰোৱা হয় যদিও কিন্তু ইমান আমাৰ প্ৰতিটো পৃষ্ঠা ব্যাখ্যা কৰি সাধাৰণতে শিকোৱাই নহয় তাতে শূন্য বহুপদৰ ডেফিনিশনটো আছে কিন্তু শূন্য বহুপদৰ মাত্ৰাটো তোমালোকক সুধিছে আসলতে এটো নট ডিফাইন বুলি বা সংজ্ঞাবদ্ধ নহয় বুলি তোমালোকৰ বুকত দিয়া আছে গতিকে তোমালোকৰ আনসাৰটো হ'ব কি নট ডিফাইন শূন্য বহুপদ বুলি কোনো বস্তু নাই একচুয়ালি গতিকে হেতু ডেফিনিশনটোৱে তোমালোকৰ নাই বুলি কৈ দিছে বুকত এটা তোমালোকে এটো কথা ভালকে মনত ৰাখিবা শূন্য বহুপদৰ মাত্ৰা হ'ল not defined সংজ্ঞাবদ্ধ নহয় next question number 27 √3 is a polynomial of degree ইয়াৰ ডিগ্ৰীটো উলিয়াবলা ডিগ্ৰী হলে সাধাৰণতে হাইয়েস্ট পাৱাৰটো হয় হাইয়েস্ট পাৱাৰ ইয়াত কেৱল এটোৱে আছে আৰু পাৱাৰটো কাৰ হ'ব লাগে পাৱাৰটো হ'ব লাগে চলকৰ মানে ভেৰিয়েবলই নাই গতিকে ইয়াত আমি কোপা উলিয়াম ভেৰিয়েবলটো সাপোজ তুমি x বুলি দিব পা দিলে কি দিব পাৰিবা x to the power 0 তাবা √3 * 1 আকৌ √3 হ'বগে তে আলটিমেটলি তুমি এই যেটো চলক জি চলকে না ভাবে এটা y লিখা x লিখা কোনো মেটাৰ নকৰে কিন্তু যেটো চলক এটা লিখিবা তা পাৱাৰটো কি হ'ব 0 হ'ব গতিকে ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ এটো আনসাৰ কি হ'ব যেতিয়া এটা ধ্ৰুৱক থাকে ধ্ৰুৱক মানে কনস্ট্যান্ট ইয়াৰ লগত কোনো ভেৰিয়েবল না থাকে চলক মানে x y z এনেকুৱা সংখ্যাবিলাক ইয়াৰ লগত ইনটু হৈ না থাকে তেতিয়া জানিবা সেই সংখ্যাটোৰ মাত্ৰা মানে ডিগ্ৰীটো মাত্ৰাক আমি অৰ্ডাৰ বুলিও কওঁ কি বুলি কওঁ অৰ্ডাৰ ইয়াতে ডিগ্ৰী বুলি দিছে গতিকে মাত্ৰাটো কি হ'ব 0 নেক্সট কোৱেশ্চন তোমালোকে চোৱা এটো প্ৰশ্ন তোমালোকৰ আছে এটো উচ্চ গণিতটো খুদে সাধাৰণ গণিতটো খুদে এইটো এটা ফৰ্মুলাই হয় a + b + c যদি 0 হয় তেনে a³ b³ c³ is equal to তাৰমানে ইকুৱেল টু সদায় কি হ'ব thrice abc ছাত্ৰ-ছাত্ৰী সকল তোমালোকে গম পাইছা না এটো এটা ফৰ্মুলা হয় a + b + c এই বস্তুটো যদি দিয়া থাকে এটো দিয়া থাকিব লাগিব দেই এটো দিয়া থাকিলে তুমি a³ b³ c³ ইকুৱেল কি লিখিব পাৰিবা thrice abc ছাত্ৰ-ছাত্ৰী সকল এতিয়ালৈকে তোমালোকৰ 28 টা প্ৰশ্ন দিয়া হৈছে প্ৰশ্নবোৰ ভালকে চাবা আৰু সুন্দৰ সুন্দৰ প্ৰশ্ন ইয়াত অৱতাৰণা কৰা হৈছে আৰু এইবিলাকে তোমালোকৰ বিভিন্ন সময়ত ইউনিট টেষ্ট হাফ ইয়াৰলি এনুৱেল সকলোতে এইবিলাক প্ৰশ্নয়ে
আহি থাকিব নেক্সট প্ৰশ্ন এতিয়া আমি 29 পৰা ষ্টাৰ্ট কৰিম এবাৰ কোৱেশ্চন নম্বৰ আমি 29 টো লৈছো দেই 29 ত কি আছে চোৱা এটা বহুপদ লিখিছে এটা চাৰিটা টাৰ্ম আছে এইটো চাৰিটা ন ইয়াতে x স্কয়াৰ টো বিচাৰিবলৈ কৈছে অন্য একো চাব নালাগে কোএফিচিয়েন্ট অফ x স্কয়াৰ ইজ গতি ইয়াত কোএফিচিয়েন্ট x স্কয়াৰ বুলি যেতিয়া কৈছে তোমাৰ x স্কয়াৰ টো এটো হ'ব এই গুটেটো তোমালোকৰ x স্কয়াৰ ইয়াৰ সহগ মানে ইয়াৰ মুখৰ আগত এটা নাম্বাৰ আছে ইয়াৰ x স্কয়াৰ মুখৰ আগত তুমি দেখোতেটো একো নাম্বাৰে দেখা নাই একো নাথাকিলে আমি তো 1 টো বুলি লিখো গতিকে 1 আমি আছে বুলি ভাবিম লগতে চিনটো কথা আছে গতিকে -1 বুলি আনসাৰটো তোমালোকৰ আহি যাব দেই গতিকে যদি পৰীক্ষাত x যদি বা 10 ৰ মাত্ৰা কি বুলি খুদে তেতিয়া ইয়াৰ আগত 1 আছে গতিকে তোমালোকে চিনটো ওপৰত গুৰুত্ব দিবা বহুতে 1 ও লিখি দিলেতো নহব গতিকে আমি শুদ্ধ হ'বলৈ হলে তুমি এই মাইনাস চিনটো থাকিবই লগতে ইয়াৰ আগত থকা নাম্বাৰ এটা ইয়াৰ লগত কি নাম্বাৰ মাল্টিপ্লাই হৈ আছে মানে পূৰণ হৈ আছে তাৰ পিছতে একে ধৰণৰ প্ৰশ্ন তোমালোকৰ আৰু এটা আছে যে x ৰ কোএফিচিয়েন্ট তুমি তেতিয়া x টো হে চাবা বেলেগ না চাবা x টো চাবা জাস্ট x চাবা x টো চালেই হ'ল x ৰ লগত কি আছে এই গুটেই পদটো নাই জানো -q/5 এইটো -q/5 গতিকে যিটো কথা কোৱা হয় সেই বস্তুটোৱে তোমালোকে ফোকাস কৰিবা নেক্সট আহি গল 31 কোএফিচিয়েন্ট অফ x³ ইন দ্য পলিনোমিয়েল সোয়া এটো এটা পলিনোমিয়েল এটো কোয়াড্ৰেটিক পলিনোমিয়েল দ্বিঘাত বহুপদ পাৱাৰটো 2 আছে এই কিউবিক পলিনোমিয়েল বুলি তোমাক কৈছে এটা কিউবিক পলিনোমিয়েলটো তোমালোকৰ ইয়াতে নাই ন তে x² - 2x + 3 ইয়াতে তোমাক যদি প্ৰশ্নটো সোধে বলে x² ৰ পলিনোমিয়েলটো সহগ কি তেতিয়া তুমি 1 বুলি ক'ব পাৰা x ৰ সহগ কি বুলি ক'লে কোএফিচিয়েন্ট কি বুলি ক'লে -2 ক'ব পাৰিবা 3 কোএফিচিয়েন্ট কি বুলি ক'লে এটোটো ইয়াৰ সহগ বুলি ক'লে নাই ইয়াত ধ্ৰুৱক নাই যেহেতু গতিকে এটা x³ ৰ কথা কৈছে x³ টো তোমালোকৰ ইয়াতে নাই গতিকে x³ টো যদি আছে বুলি ভাবা তেতিয়া এনেকে লিখিব লাগিব 0 * x³ বুলি দিলে তেতিয়া কি হ'ব 0 * x³ 0 হৈ যাব গতিকে ৰাখিটো তোমালোকৰ কিউবত সজোৱা লিখা হৈ গল গতিকে সহগ কি হ'ব তেতিয়া আকৌ আমি x³ ৰ সহগটো নাই যেতিয়া নথকা বস্তুটো খুদিলে সদায় 0 দিব লাগে তে আনসাৰটো তোমালোকৰ কি হ'ব ইয়াতে 0 হ'ব 32 তোমালোকৰ কি কৈছে কোনটো কোয়াড্ৰেটিক পলিনোমিয়েল হেতু খুদিছে দ্বিঘাত বহুপদ কোয়াড্ৰেটিক মানে পাৱাৰটো 2 হ'ব লাগে এটা পাৱাৰটো 1 আছে এটোটো কেনসেল এটো পাৱাৰ 2 আছে হাইয়েস্ট পাৱাৰ 2 হ'ব লাগে এটা পাৱাৰ 1 ও আছে 2 আছে কিন্তু ডাঙৰটো থাকিলে সৰুটো কনসিডাৰ নকৰে তে তোমালোকৰ এটোৱে হ'ব এটো পাৱাৰ 3 আছে এটোটো নহবই কাৰণ 3 পাৱাৰ নহব কাৰণ দ্বিঘাত বুলি কৈছে কোয়াড্ৰেটিক বুলি কৈছে দ্বিঘাত ঘাতটো 2 হয় এটো নহবই গতিকে আনসাৰটো তোমালোকৰ 32 কে নম্বৰ হ'ব b2 হ'ব তাৰ পিছত আহি গল তলত দিয়া কোনটো মতে x = 7 সমীকৰণটো দুটা চলকযুক্ত সমীকৰণ হিচাপে প্ৰকাশ কৰিব পাৰি ছাত্ৰ-ছাত্ৰীসকল দুটা চলকযুক্ত সমীকৰণ বুলি ক'লে ইকুৱেশ্যন ইন টু ভেৰিয়েবল বুলি ক'লে এই ইকুৱেশ্যনটো কথাই সাধাৰণতে মনলৈ আহে ax by + c = 0 এই সমীকৰণটো কথা আহে আৰু a² b² ≠ 0 মানে a আৰু b ভ্যালু এট দা সেম টাইম তুমি 0 বহাব নোৱাৰা একে সময়তে a আৰু b ভ্যালু 0 বহাব মানে 0x 0y লিখিব নোৱাৰি মানে সেই কথাটো কৈছে যদি তুমি এটা 0x কৰা এইটো নকৰা তেতিয়া দিগদাই নাই কিন্তু দুইটা 0 কৰিব নোৱাৰিবা হেতুকে এই কথাটোৱে কৈ দিছে দেই এতে এই সমীকৰণটো নিচিনা কৰিব লাগে এৰিয়া নিচিনা কৰিবলৈ হলে আমাক দি থৈছে কি x = 7 তাৰ মানে তোমাক এইটোহে দি থৈছে ইয়াৰ আগত 1 টা আছে গতিকে 1 * x দিছে বুলি ভাবিলেই হৈ গল কাৰণ x ৰ আগত 1 আছে তোমাৰ নথকা বস্তুটো কি নথকা বস্তুটো হল by নাই এটা b টো তুমি 0 ধৰিব পাৰিবা বাস্তৱ সংখ্যা 0 * y = 7 গতিকে এনেকে লিখিলে একো ভুল নহয় পৰীক্ষাত কি দিয়ে ঠিক নাই তোমালোকৰ y ভ্যালু দিলে তেতিয়া y টো থাকিব x টো 0 * x কৰিবা গতিকে 1x 0y হ'ব লাগিব 1x 0y ইয়সা তোমালোকৰ আনসাৰটো ক'ত আছে 1x তাৰ মানে এই বস্তুটোৱে কি বুজাইছে x = 7 বুজাইছে 1 * x মানে x এ হ'ব আৰু = 7 এ আছে গতিকে এই বস্তুটো আমি কেলে আনিলো এই বস্তুটো অনা অৰ্থটো হল যে ax + by যিটো প্যাটাৰ্ন বা ঠাঁচ সেই ঠাঁচলে নিবলৈ হলে নথকা বস্তুটো আমি 0 দি পেলাই এৰেঞ্জমেন্ট কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ প্ৰশ্ন এতিয়া আমাৰ 33 টা সম্পূৰ্ণ হৈ গল নেক্সট প্ৰশ্ন আমাৰ 34 পৰা ষ্টাৰ্ট হ'ব এবাৰ প্ৰশ্ন তোমালোকৰ আহিলে 34 ইয়াতে কৈছে ডিসটেন্স বিটুইন the graph of the equation y = -2 y = 3 তে y = -2 y = 3 সমীকৰণ দুটাৰ
দুডালৰ মাজৰ দূৰত্ব উলিয়াবলৈ কৈছে এতিয়া চোৱা তোমালোকে এনেকৈ যদি লেখ কাগজত বা এনেকৈ প্লেন পেপাৰত ল'লেও হ'ব এক্স অ' এক্স ডেছ ৱাই অ' ৱাই ডেছ তোমালোকে এনেকৈ এক্স কিডালক ডিনোট কৰিব লাগে তোমালোকে জানা তোমালোকক প্ৰথমতে দিছে y ইকুৱেল টু -2 y ইকুৱেল টু y ভেলু এই ভাৰ্টিকেলডালত যায় দেই এইডালত y ভেলু কাৰণ y অ' y ডেছ মানে কি ইয়াত চব y ভেলুবোৰ থাকিব মাইনাছ প্লাছটো ডিটাৰমিন কৰিব 0 পৰা তলত যাবা নে 0 পৰা ওপৰত যাবা y ইকুৱেল টু তোমালোকৰ প্ৰথম আছে -2 এতিয়া -2 হ'লে এইটো তোমালোকৰ -2 গতিকে ইয়াতে বহালা নেক্সট y ইকুৱেল টু 3 আছে গতিকে 3টো তোমালোকে ইয়াত বহালা এটা পইণ্টটো পৰিলে ক'ত পইণ্টটো তোমাৰ পৰিলে y অক্ষত পৰিলে বিন্দুবোৰ এইডালৰ গতে মাৰিব লাগে এইডাল হৰাইজণ্টেল পথালিকে আছে না নাই গতিকে তুমি এনেকৈ মাৰিব লাগিব অৰ্থটো হ'ল তেনেকুৱা এইডালো ঠিক তেনেকৈ এনেকৈ এই বিন্দুটোৰ মাজেৰে যোৱাকৈ মাৰিব লাগিব এতিয়া ইয়াৰ পৰা ইয়ালৈ দূৰত্ব কিমান দূৰত্ব সদায় ধনাত্মক দূৰত্ব কেতিয়াও ঋণাত্মক নহয় তোমালোকে চোৱা ইয়াৰ পৰা ইয়ালৈ কেইঘৰ 1 2 3 তিনিটা ইকুৱেল পাৰ্টছ আছে নাই এটা দুটা তিনিটা আকৌ ইয়াফালে দুটা তেন্তে 3 2 তোমালোকৰ কিমান হ'ব 5 গতিকে দূৰত্ব কিমান হ'ব এইডাল লেখা পৰা এইডাল লেখালে 5 ঘৰ আছে নহয় এঘৰ দুঘৰ তিনি ঘৰ চাৰি ঘৰ 5 ঘৰ গতিকে তোমালোকৰ উত্তৰ হ'ব 5 আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে অংকবোৰ মুখতেই কৰে চোৱা যেহেতু আমি আগতে কৈছোঁ যে দূৰত্ব শব্দটো থাকিলে সদায় প্লাছ ধৰিব লাগে গতিকে এই সংখ্যা দুটা জাষ্ট প্লাছ কৰি দিয়ে 2 + 3 5 এটা তেনেকৈ কৰিলেও হ'ল মাইনাছ চিনটো কনচিডাৰ নকৰে যেহেতু দূৰত্বৰ ক্ষেত্ৰত নেগেটিভটো পজিটিভেই ধৰে গতিকে 2 3 5 তেনেকৈও তোমালোকে কৰিব পাৰা আন এটা প্ৰশ্ন আৰু খুব সুধি থকা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে এই প্ৰশ্নবোৰ উত্তৰ কেতিয়াবা এইটো প্লাছ দিব কেতিয়াবা দুইটাই প্লাছ দিব কেতিয়াবা এটা মাইনাছ এটা প্লাছ তোমালোকে যিয়ে নিদিয়ক তোমালোকে এটা কথাই মনত কৰিবা ডিষ্টেন্স শব্দটো আছে না নাই দূৰত্ব তুমি আনসাৰটো ইয়াত নেগেটিভ থাকিলেও পজিটিভেই ধৰিবা তুমি চিন্তা কৰিব নালাগে যদি ইয়াত নেগেটিভো থাকে পজিটিভ ধৰিবা পজিটিভ থাকিলেতো ক'বলগীয়া একোৱেই নাই ধনাত্মক চিন থাকিলেতো আৰু আমি ধনাত্মকেই হয় এতিয়া দূৰত্ব ডিষ্টেন্স ইজ অলৱেজ পজিটিভ এটা তোমাক y অক্ষৰ বুলি কৈছে ইয়াতে চোৱা ইয়াতে দুটা কোঅৰ্ডিনেট আছে এটা তোমালোকৰ দুটা কোঅৰ্ডিনেট আছে এটা হ'ল -3 এটা হ'ল -4 এইটোৱে কয় x কোঅৰ্ডিনেট এইটোৱে কয় y কোঅৰ্ডিনেট তোমালোকে এটো x বুজায় এটোৱে y বুজায় যেতিয়া y কথা সুধে তুমি x ৰ কথা উত্তৰটো দিবা কি বুলি কলো যেতিয়া y কথা সুধে তুমি x ৰ এটা x ৰ ভ্যালু কিমান -3 আৰু দূৰত্বটো পজিটিভ ধৰে গতে x = তোমালোকৰ কি হ'ব 3 হ'ব ছাত্ৰ ছাত্ৰীসকল খুব ভালকৈ মন কৰিবা দেই এটা যদি তুমি এনে গ্ৰাফত বহুৱাই চোৱা -3 -4 এই পিনে যেনিবা এটো -3 আহিলে -4 এই পিনে আহি -4 টো এই কোণত পাই গ'ল এই কোণত তোমাৰ বিন্দুটো হ'ল ঠিক আছে এই বিন্দুটো এই পিনে পৰা -3 আহিব আৰু এইফালে তললৈ আহিব 4 গতিকে এই কোণত হ'ল তোমাৰ বিন্দুটো এই বিন্দুটো নাম হ'ল -3 -4 এই বিন্দুটোৰ পৰা তোমাৰ কাৰ দূৰত্ব সুধিছে y অক্ষৰ দূৰত্ব তে ইয়া পা ইয়ালে কিমান দূৰ গতে এইটো ডিসটেন্স নহয় জানো এইটো কাৰ ভ্যালু আছিল এইটো x ৰ ভ্যালু আছিল কাৰণ পথালিকে আহিলে হৰাইজন্টেলি আহিলে x ৰ ভ্যালু হয় তে তেনেকেও তুমি উত্তৰটো পাব পাৰা গতিকে আনসাৰ 3 কেলে দিলো বা -3 কিয় নিদিলো সেই কথাটো তোমালোকে বুজিবা যে দূৰত্ব আমি সদায় ধনাত্মকত ল'ব লাগে তাৰ পিছত চোৱা নেক্সট আছে এটা বিন্দুৰ ভুজটোক আমি কি বুলি কওঁ abscissa ভুজ মানে x ৰ ভ্যালু ভুজ abscissa mean value of x ordinate value of y ঠিক আছে তোমালোকে এটা কোঅৰ্ডিনেট যেতিয়া লিখা সদায় এটো প্যাটাৰ্ণত থাকে কোঅৰ্ডিনেট লিখিলে সদায় এনেকৈ লিখিব লাগে এটো কয় abscissa এটো কয় অৰ্ডিনেট abscissa অৰ্ডিনেট অসমীয়াত কয় এটো কি ভুজ বুলি কয় আৰু এটো কি বুলি কয় কুটি বুলি কয় তেনে তুমি x ৰ ভ্যালু কিমান দি দিয়া আছে x ৰ ভ্যালু তোমালোকৰ -7 দিয়া আছে y ভ্যালু কিমান দিয়া আছে 2 দিয়া আছে এটা -7 2 হ'ব এটা -7 2 তোমালোকৰ আনসাৰ কোড হ'ব এইটো দেই ভালকৈ মন কৰিবা বহুত সহজ প্ৰশ্ন সুধিছে সহজ হলেও নহব বস্তুটো বুজি পাব লাগিব তেতিয়া তোমালোকে পাৰিবা ভুজটোৱে কি বুজাইছে abscissa আৰু কুটিটোৱে কি বুজাইছে y ভ্যালু বুজাই দিস ইজ y দিস ইজ x গতিকে x y আৰু এই বন্ধনীটোৰ বাদে বেলেগ বন্ধনী দিলে ভুল হৈ যাব আকৌ তোমালোকে স্থানাংক জামিনিত এই প্ৰথম বন্ধনীটোহে ইউজ কৰে দেই নেক্সট তোমালোকৰ সোৱা আহি আছে আৰু শেষৰ ফালে যে PAB বিন্দুটো লাইজ ইন দা সেকেন্ড কোৱাড্ৰেন্ট তোমালোকে সোৱা সেকেন্ড কোৱাড্ৰেন্ট যেতিয়া তোমালোকে স্থানাংক জ্যামিতি শিকা ইয়াতে প্লাস প্লাস আহে ন
প্ৰথম দুইটা সংখ্যাই প্লাছ প্লাছ ইয়াত কি আহে মাইনাছ প্লাছ ইয়াত আহে মাইনাছ মাইনাছ হা আৰু ইয়াত আহে প্লাছ মাইনাছ এই চিনৰ কনভেনশ্যনটো তোমালোকে জানিব লাগিব এটা তোমালোকক কৈছে যে এই পি এ বিন্দুটো ক'ত আছে বুলি কৈছে সেকেন্ড কোৱাড্ৰেন্টত এ বি বিন্দুটো ক'ত আছে সেকেন্ড কোৱাড্ৰেন্টত তাহলে এ টো কি হ'ব এ টো তোমালোকৰ মাইনাছত আহিব আৰু বি টো কি হ'ব এ টো তোমাৰ মাইনাছ হ'ব আৰু বি টো প্লাছ হ'ব তেতিয়াহে তোমালোকৰ সেকেন্ড কোৱাড্ৰেন্টত থাকিব কাৰণ ৰুলটোৱে কৈ দিছে এতিয়া আমি মাইনাছ প্লাছ টো কিছুমান গ্ৰেটাৰ দেন লেছ দেন এনেকুৱা চিনেৰে বুজাব পাৰো গতিকে চোৱা যেতিয়া মাইনাছ থাকে মাইনাছ থকা নাম্বাৰবোৰক লেছ দেন 0 বুলি কয় আৰু প্লাছ সংখ্যাবিলাকক সদায় গ্ৰেটাৰ দেন 0 বুলি কয় গতিকে তুমি মাইনাছ এ লেছ দেন 0 বি গ্ৰেটাৰ দেন 0 তোমালোকে চালেই হ'ল মাইনাছ এ মানে ইয়াত যদিও মই মাইনাছ চিনটো দিছো তুমি মাইনাছ চিন নিদিয়াকে a less than 0 বুলি লিখিলেও সেই মাইনাছ এ বুজায় ঠিক আছে a less than 0 ক'ত আছে a less than 0 b greater than 0 গতে তোমালোকৰ আনসাৰটো কোনটো হ'ব c2 হ'ব তোমালোকে মনত ৰাখিবা যে a b বুলি লিখোতে সেকেন্ড কোৱাড্ৰেন্টত a টো হ'ল নেগেটিভ এটো কি হ'ব নেগেটিভ আৰু b টো হ'ব পজিটিভ তাৰমানে ধনাত্মক নেগেটিভ হক কেনেকৈ লিখে a less than 0 আৰু পজিটিভ হক কেনেকৈ লিখে greater than 0 এবোৰ যিসকল উচ্চ গণিত ছাত্ৰ-ছাত্ৰী তেওঁলোকে এই পটককে বুজি পায় আৰু তোমালোকেও পাবা যে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ প্ৰশ্ন 37 ইতিমধ্যে কমপ্লিট হৈ গৈছে এতিয়া নেক্সট প্ৰশ্ন আমাৰ 38 ৰ পৰা আৰম্ভ হ'ব এইবাৰ আহিলে তোমালোকৰ কোৱেশ্চন নম্বৰ 38 ইয়াতে কৈছে মেজাৰ অফ টু সাপ্লিমেন্টাৰী এংগল সাপ্লিমেন্টাৰী টো আমি কি বুলি কওঁ সম্পূৰক কোণ বুলি কওঁ ঠিক আছে সাপ্লিমেন্টাৰী angles বুলি ক'লে সদায় কি বুজিব লাগিব দুটা এংগুলৰ সামটো 180 ডিগ্ৰী সম্পূৰক বুলিও কয় বহুতে পৰিপূৰক বুলিও কয় দেই বহুত বেলেগ বেলেগ কিতাপত বেলেগ বেলেগ নাম আছে সম্পূৰক মানেও 180 পৰিপূৰক মানেও 180 তে এই যি দুটা কোণ দিছে এই কোণ দুটা মানে যোগ কৰিলে কিমান হয় বুলি কৈছে সাপ্লিমেন্টাৰী হয় বুলি কৈছে এডিশন কৰিবলৈ কৈছে এই দুটা এডিশনটো কিমান হ'ব সাপ্লিমেন্টাৰী হ'ব 180 কৰিছো আন তোমালোকে 3x + 15 ডিগ্ৰী + 2x + 5 ডিগ্ৰী ইকুয়াল টু কিমান হ'ব 180 দেই এই সাপ্লিমেন্টাৰী শব্দটো অৰ্থটো বুজি পালে হৈ গল মানে সম্পূৰক কোণৰ অৰ্থটো হ'ল দুটা কোণ বেছি নহয় টু এংগলছ তোমালোকক দিয়া আছে sum of two angles is 180 ডিগ্ৰী কথাটো হ'ল ইমানে এটা 3x 2x এটো কিমান হ'ব তোমালোকৰ 5x হ'ব 15 + 5 এটো হ'ব 20 হ'ব 180 হ'ব 5x ইকুয়াল টু কিমান হ'ব 20 টো এফালে মাইনাস হৈ যাব 180 - 20 5x ইকুয়াল টু হ'ব 160 তে x ইকুয়াল টু লাগে আমি 5 ৰে ডিভাইড কৰিম 160 হে নহয় জানো 5 3 * 15 5 2 10 গতিকে আমি কিমান পালো 32 ডিগ্ৰী পাই গলো গতিকে 32 ডিগ্ৰীটো আমাৰ আনসাৰটো ওলাব লাগিব ইয়েস তোমালোকৰ আনসাৰ ক'ত আছে প্ৰথমতে আছে গতিকে কেনেকৈ কৰিলো সেই কথাটো বুজি লবা যে দুটা কোণ দিয়া আছে আৰু দুইটা কোণৰ যোগফলটো 180 ধৰিব লাগে বুলি বুজি পালেই হৈ গল আৰু বাকি সৰল কৰিব তোমালোকে ক্লাস 8 মানতে তোমালোকে সৰল সমীকৰণ সমাধান কৰিবলৈ শিকিছা তাৰ পিছত আহিলে সোৱা এটো এটা প্ৰশ্ন যে 2 3 5 is the ratio of the interior angles of a triangle then the angles are ত্ৰিভুজৰ কোণবিলাকৰ তোমালোকৰ অনুপাতটো দিয়া আছে ৰেশিও অফ দা এংগলস ঠিক আছে ৰেশিও অফ দা এংগলস কি আছে 2:3:5 দিয়া আছে তেতিয়া তুমি এংগল বিলাক কেনেকৈ লবা প্ৰথমটোক তুমি 2x ধৰিবা নেক্সটটোক 5x লাষ্টটোক তুমি 5x ধৰিবা আৰু এই গোটেই এংগল গিটা ইন্টেৰিয়ৰ এংগল গিটা তাৰমানে এই এংগল বিলাকৰ এটো 2x এটো 3x এটো 5x গোটেই গিটা প্লাস কৰিলে কিমান হ'ব 180 ডিগ্ৰী 2x 3x 5x ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী গতিকে 3 2 5 পাছত 10x হ'ব 10x ইকুয়াল টু 180 ডিগ্ৰী এটিকে x ইকুয়াল টু হ'ব 180 ডিগ্ৰী বাই 10 0 0 কেনসেল আমি কি পালো 18 পালো x ৰ ভ্যালু তে এই 2x বুলি যে দিয়া আছে 2 * 18 3x 3 * 18 5x 5 * 18 2 থং 36 ডিগ্ৰী 3 থং 54 54 5 18 90 গতিকে 36 54 90 আমাক লাগিব 36 54 90 সো এটোৱে তোমালোকৰ আনসাৰ হ'ব 36 50 54 90 এটোৱে তোমালোকৰ আনসাৰ নেক্সট আহি গল ৰৈখিক জুৰিয়া কোণ এটো তোমালোকৰ ডেফিনিশনটো জানা যে ৰৈখিক জুৰিয়া কোণৰ যোগফল সদায় কিমান হ'ব ৰৈখিক শব্দটো থাকিলে জানিবা সদায় 180
হা 180 টোৱে কি বুজায় ৰৈখিক জুৰীয়া কোণৰ যোগফল সদায় কিমান হ'ব 180 এটো দেই তোমালোকৰ 40 নম্বৰটো হ'ব তাৰ পিছত আহিলে 41 আৰু 41 ত তোমালোকৰ দিয়া আছে যে এটা ৰাইট এংগল ট্ৰায়াঙ্গল আছে সমকোণী ত্ৰিভুজ আছে ৰাইট ট্ৰায়াঙ্গল বুলি কৈছে RT মানে ৰাইট ট্ৰায়াঙ্গল ABC এই এংগল A = 90 ডিগ্ৰী আৰু AB = AC সোৱা এটা সমকোণী ত্ৰিভুজ আমি আঁকিছো আৰু এটা এংগল তোমালোকৰ কিমান ডিগ্ৰী 90 ডিগ্ৰী ইয়াতে কৈছে দিস ইজ A আৰু এটো B এটো C নিজে নিজে দি লব পাৰিবা A টো মাত্ৰ 90 দিব লাগিব দেই এটো 90 বুলি তোমালোকক কৈ দিছে AB = AC এডাল AB = AC এই দুটা সাইড ইকুৱেল সোৱা আমাৰ এটা রুল আছে বা সমদ্বিবাহু ত্ৰিভুজৰ রুল হবে আইসোসেলেস ট্ৰায়াঙ্গল যদি দুটা এংগল ইকুৱেল হয় দুটা সাইড ইকুৱেল হ'ব আগত দুটা সাইড যদি ইকুৱেল থাকে ইকুৱেল সাইড দুটাৰ অপোজিট এংগল দুটা ইকুৱেল হয় এই দুটা এংগল তোমালোকৰ ইকুৱেল হ'ব এটা ট্ৰায়াঙ্গলত কিমান থাকে 90 থাকে হয় 180 থাকে 180 ৰ ভিতৰে আমি অলৰেডি 90 এটা পাই গলো মাইনাস কৰি দিয়া কিমান থাকিলা 90 এটা এই দুইটা এংগল যেটো ইকুৱেল হলে আমি 2 ৰে ডিভাইড কৰি দিলে কিমান হ'ব 45 এটো 45 এটো 45 45 45 90 90 90 180 টোটাল 180 হৈ গল গতিকে প্ৰতিটো এংগলে কিমান হ'ব 45 ডিগ্ৰী কে হ'ব যেতিয়া 45 ডিগ্ৰী হলে তোমালোকৰ আনসাৰ ক'ত থাকিব বিট থাকিব ছাত্ৰ-ছাত্ৰী সকল এতিয়ালৈকে তোমালোকৰ 41 প্ৰশ্ন সম্পূৰ্ণ হৈ গৈছে এতিয়া 42 ৰ পৰা তোমালোকৰ প্ৰশ্ন কৰা যাব কোৱেশ্চন নম্বৰ 42 ত আমি দেখা পাইছো যে কমপ্লিমেন্টাৰী এংগল অফ 90 ডিগ্ৰী মাইনাস আছে কমপ্লিমেন্টাৰী সোৱা কমপ্লিমেন্টাৰী অসমীয়া অৰ্থ হল পূৰক পূৰক মানে হল কি দুটা কোণ যোগ কৰিলে 90 ডিগ্ৰী হ'ব লাগিব দেই দুটা কোণ প্লাস কৰিলে কি হ'ব লাগিব 90 হ'ব লাগিব A + B যোগ কৰিলে 90 তাৰ মানে A এটা এংগল B এটা এংগল দুটা প্লাস কৰিলে 90 হ'ব এতিয়া সোৱা তোমাক 90 ডিগ্ৰী মাইনাস A দিয়া আছে হয় না এটো তোমালোকক দিয়া আছে গতিকে আমি 90 পৰা যদি 90 ডিগ্ৰী পৰা যদি 90 মাইনাস A টো মাইনাস কৰি দিও যেটো থাকে হেতুৱে তোমালোকৰ বাকি এংগল হয় না মাইনাস মাইনাস প্লাস A এটা কটা গল কি হ'ব A গতিকে এটো মুখতে পাৰি অৱশ্যে তোমালোকৰ ভাবটি কৈ দিছো 90 ডিগ্ৰী মাইনাস A ৰ লগত যদি A টো প্লাস কৰো A কেনসেল যাব তেতিয়া তোমালোকৰ 90 ওলাই যাব তাৰমানে আলটিমেটলি আনসাৰটো আমাৰ 90 ওলাবগে লাগিব কেলে পূৰক কোণ A টো কোণকে যোগ কৰিলে কি হ'ব A কেনসেল যাব হয় না আৰু উত্তৰটো 90 পাম এটা সহজ প্ৰশ্ন তোমালোকক সুধিছে মাত্ৰ বস্তুটো তোমালোকে জানিব লাগে যে 90 ৰ লগত আমি কাৰবাৰটো হ'ব না 180 ৰ লগত কাৰবাৰটো হ'ব হয় না গতিকে পূৰক কোণৰ অৰ্থ sum of two angles is কিমান হ'ব at least 90 ডিগ্ৰী কমেও 90 ডিগ্ৰী হ'বই লাগিব তাৰ পিছত তোমালোকে সোৱা আন এটা প্ৰশ্ন তোমালোকৰ আহিছে 43 how many corresponding angles are obtained by the transversal of two parallel lines how many corresponding angles are obtained by the transversal গতিকে তিৰ্যক ৰেখায়ে কাটিছে তিৰ্যক ৰেখায়ে দুটা প্যাৰেলাল লাইন কিন্তু দুটা হ'ব ন তোমালোকে সোৱা এই দুডাল প্যাৰেলাল লাইন মই মাৰি লৈছো আৰু প্যাৰেলাল লাইন দুডাল তোমালোকে দেখা পাইছা আৰু যেতিয়া কাটি দিছো ঢেৰ এংগল হৈ গৈছে ন এটো এটা 1 এটো এটা 2 এটো 3 এটো 4 ইয়াতে চাৰিটা হল আকৌ ইয়াতো চাৰিটা হ'ব 5 6 7 8টা এংগল হৈছে কিন্তু ইয়াৰে কিছুমান পাৰ্টিকুলাৰ এংগলক আমি কি বুলি কওঁ কৰেসপন্ডিং এংগল বুলি কওঁ ইয়াতে কৈছে না অনুৰূপ কোণ মানে ৰূপটো একে কৰেসপন্ডিং এংগল বুলি কৈছে কৰেসপন্ডিং এংগল কি হ'ব সো এটো মই 2 দিছো 2 ৰ লগত কোণ আহিব 2 ৰ লগত তোমালোকৰ আহিব 5 আহিব সেম সাইডত আছে এটো এনেকে হয় না এটো এনেকা টাইপৰ হলে এটো এনেকে আকৌ তেনেকে এটো যদি তলফালে থাকে এটো তলফালে আৰু এটো এটা পেয়াৰ হল 3 লগত কি আহিব 8 আহিব 1 ৰ লগত কি আহিব 6 আহিব আৰু 4 ৰ লগত 7 আহিব জেনেৰেলি 4টা পেয়াৰ হয় যদি দুডাল প্যাৰেলাল লাইনক এডাল ট্ৰান্সভাৰ্সালে ইন্টাৰসেক্ট কৰে 1 2 3 4টা পেয়াৰ হয় আসলতে ইয়াতে জোৰ বুলি দিব লাগিছিল এতে 4টা বুলি দিছে এটোকে নিশ্চয় 4টা বুলি বুজাইছে চাগে এটোকে এটা এটো দুটা তিনটা 4টা গতিকে তোমালোকৰ আনসাৰ কিমান হ'ব 43 C2 হ'ব তাৰ পিছত কৈছে এখন শিলাৰ অন্তস্থ কোণবিলাকৰ সমষ্টি sum of the interior angles of a kite কাইটো হল এটা চতুৰ্ভুজে দেই তোমালোকৰ কাইটো আমি শিলা যেতিয়া বনাও শিলাতে কি কম এটো সাইডৰ লগত এটো সাইড ইকুৱেল কৰি বনাও
আকৌ এইটোৰ লগত এইটো ইকুৱেল কৰি বনাওঁ ঠিক আছে এইখনকে আমি কাইট বুলি কওঁ সাধাৰণতে ইয়াতে চাৰিটা এংগল আছে এইটো এটা কোৱাড্ৰিলেটাৰেল হয় এটা চতুৰ্ভুজৰ চাৰিকোণৰ সমষ্টি যিমান কাইটৰ বা চিলাৰো সেই সিমানেই হ'ব তোমালোকৰ আনসাৰ হ'ব 360 ডিগ্ৰী দেই মানে নামটো বেলেগ হোৱাৰ কাৰণে তোমালোকে এইটো মেজাৰটো বেলেগ হ'ব বুলি ভাবিব নালাগে তাৰপিছত আছে সমবাহু ত্ৰিভুজৰ এটা পৰিসীমা সমবাহু ত্ৰিভুজ বুলি ক'লে তোমালোকে জানা all three sides equal এটো যদি ইকুৱেল হৈ যায় এটোকে কয় ইকুইলেটাৰেল ট্ৰায়াঙ্গল এই গোটেইকিটা বাহুৰ পেৰিমিটাৰ মানে কি এটো সাইড এই বাহু তিনটা যোগ কৰি পেলাই কিমান পালে 60 পালে 60 মিটাৰ তুমি যদি 3 ৰে ডিভাইড কৰি দিয়া কিমান হ'ব 20 মিটাৰ তাৰ মানে এটো 20 এটো 20 এটো 20 20 প্লাস কৰিলে তোমাৰ আকৌ 60 হৈ যাব গতিকে পেৰিমিটাৰটো পাবলৈ হলে তিনটা সাইড প্লাস কৰিব লাগে এতিয়া আমি ইচ সাইড ইকুৱেল প্ৰতিটো সাইডে তোমালোকৰ কি হ'ব 20 মিটাৰ এতিয়া তোমালোকক কৈছে কালি সমবাহু ত্ৰিভুজৰ কালি উলিওৱা এটা পাৰ্টিকুলাৰ বিশেষ ধৰণৰ ফৰ্মুলা আছে এটো কেৱল সমবাহু ত্ৰিভুজৰ কাৰণেহে খাটে √3/4 ইনটু বাহু স্কয়াৰ √3/4 ইনটু বাহু স্কয়াৰ √3/4 বাহু মানে কিমান এর বাহুটো আমি 20 বুলি উলিয়ালো ন গতিকে 20 স্কয়াৰ √3/4 20 স্কয়াৰ মানে 20 to 20 400 হ'ব হয়নে 20 দুটা পূৰণ কৰিলে এটোৱে কাটি দিলে 100 হ'ব গতিকে 100 টো হল পৰিমেয় সংখ্যা √3 টো হল অপৰিমেয় গতিকে আমি 100 √3 100 √3 টো যতে ওলাব হেতুৱে তোমালোকৰ আনসাৰ হ'ব 100 √3 কত আছে তোমালোকৰ আনসাৰ ডিত আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়ালৈকে 45টা প্ৰশ্ন তোমালোকৰ হৈ গল জেনেৰেলি সাধাৰণতে তোমালোকৰ 45টা প্ৰশ্নই পৰীক্ষাত কটা দেখা যায় মই আৰু দুটামান এক্সট্ৰা তোমালোকৰ কৰাই থৈছো এতিয়া সেইকিটা প্ৰশ্ন তোমালোকে চাই লোৱা এতিয়া প্ৰশ্ন 46 টো লৈছো সোৱা 45টাতকে মই আৰু দুটামান প্ৰশ্ন বেছিকৈ লিখিছো সমবাহু ত্ৰিভুজৰ মধ্যবিন্দুবোৰ একাদিক্ৰমে সংযোগ কৰিলে ত্ৰিভুজ কি হ'ব তাৰমানে তুমি যেনিবা এটা সমবাহু ত্ৰিভুজ লৈছা দিস ইজ এন ইকুইলেটাৰেল ট্ৰায়াঙ্গল ঠিক আছে তে ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ মিড পইণ্ট বলোৱা এবোৰ মিড পইণ্ট হয় তে মিড পইণ্ট মানে মধ্যবিন্দু তে মধ্যবিন্দুবোৰ আমি যদি জয়েন কৰি দিলে আমি আকৌ এটা কি পাম ট্ৰায়াঙ্গল পাম সেই ট্ৰায়াঙ্গলটো এটা কি ট্ৰায়াঙ্গল হ'ব সেই ট্ৰায়াঙ্গলটো তোমালোকৰ কি হ'ব ইকুইলেটাৰেল ট্ৰায়াঙ্গলে হ'ব মনত ৰাখিবা সমবাহু ত্ৰিভুজৰ মধ্যবিন্দুবোৰ যদি সংযোগ কৰা আৰু সেই সংযোগ কৰি পোৱা ত্ৰিভুজটো আকৌ কি হ'ব ইকুইলেটাৰেল তে ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ পেটত ইকুইলেটাৰেল ট্ৰায়াঙ্গলে হৈ যাব ঠিক আছে এটো প্ৰশ্ন তোমালোকে মনত ৰাখিবা 47 কোৱেশ্চন এটো সোৱা এটো প্ৰশ্নটো অলপ দীঘল যথেষ্ট দীঘল হলেও বহুতে উজু হয় ইনক্ৰিজিং অৰ্ডাৰ অফ দি ভ্যালু অফ এন এংগল ইজ কোণৰ বৰ্ধিত ক্ৰমটো তোমালোকে কোণবিলাক তোমালোকে জানা সূক্ষ্ম কোণ মানে হল 90 কে তলৰ কোণখিনি সূক্ষ্ম কোণ 90 পা 180 মাজৰ কোণখিনি সাধাৰণতে কি হয় সেইখিনি কথা তোমালোকে জানা 0 পা 90 লৈকে এইখিনি নাম কি হল একিউট এংগল হয় আকৌ 90 পা 180 হলে কি হয় 180 হলে অবটিউজ এংগল হয় ন মানে স্থূল কোণ হয় তাপা 180 টো আকৌ কি বুলি কয় সৰল কোণ বুলি কয় না সৰল কোণ বুলি কয় লিনিয়াৰ এংগল হয় না নহয় স্ট্ৰেইট এংগল বুলি কয় আকৌ 180 টো আকৌ 360 টো হলে কি হয় তোমালোকৰ ৰিফ্লেক্স এংগল হয় গতিকে তোমালোকে সৰু পা ডাঙৰলে গৈ থকা এটো এসেন্ডিং অৰ্ডাৰ নহয়নে বাৰু এতিয়া তোমালোকৰ প্ৰথম প্ৰশ্নটো কোনটো হ'ব এই প্ৰথমটোৱে হ'ব সূক্ষ্ম কোণ স্থূল কোণ সূক্ষ্ম পা আমি স্থূললে যাম হয় না নহয় 0 পা 90 পা 0 পা 90 ভিতৰ এংগলক পা আমি পাৰ হৈ গলে 90 পাৰ হৈ গলে আকৌ কি হ'ব স্থূল কোণ হৈ যাব স্থূল কোণ যেতিয়া শেষ হৈ যাব 180 লৈকে স্থূল কোণ এটা 180 টো আকৌ নাম সৰল কোণ লিনিয়াৰ এংগল বুলিও কয় হয়নে না স্ট্ৰেইট এংগল বুলিও কয় আকৌ 180 কে যদি ডাঙৰত গুছি যাবা তেতিয়া এটো কি হ'ব প্ৰত্যাবৰ্তী কোণ বা ৰিফ্লেক্স এংগল গতিকে বাকিখিনি চাই থকা কথা নাই প্ৰথম যেটো উত্তৰটো আমি প্ৰথমতেই পাই গলো তে তোমালোকৰ টোটাল 47 কোৱেশ্চন দিলো আৰু এই কোৱেশ্চনখিনি সাধাৰণতে তোমালোকৰ কাৰণে প্ৰিপেয়াৰ কৰিছো আৰু এইখিনি হাফ ইয়াৰলি এনুৱেল ইউনিট টেষ্ট সকলোৰ কাৰণে ইম্পৰ্টেন্ট হয় তোমালোকে বিভিন্ন সময়ত পৰীক্ষা বিলাকৰ কাৰণে পৰীক্ষা দিবলৈ গলে প্ৰশ্নবোৰ তোমালোকে চাই যাবা বহুত দৰকাৰী প্ৰশ্ন হয় আৰু তোমালোকৰ কাৰণে বিভিন্ন এমসিকিউ ভিডিঅ লৈ মই আহি আছো গতিকে তোমালোকে ভিডিঅবোৰ একাদিক্ৰমে চাবলৈ যত্ন কৰিবা